নমস্কাৰ প্ৰথম খবৰৰ বিশেষ অনুষ্ঠান চৰ্চা 24 লৈ মই সত্যজিৎ বৰপাত্ৰ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু চৰ্চা 24 আপোনালোকে ইতিমধ্যে গম পাইছে যে লোকসভা নিৰ্বাচনৰ প্ৰাকখনত প্ৰথম খবৰৰ বিশেষ অনুষ্ঠান আৰু চৰ্চা 24 জৰিয়তে আমি ৰাজ্যৰ 14টাকৈ লোকসভা সমষ্টিত সামগ্ৰিক পৰিৱেশ কেনেকুৱা বা লোকসভা সমষ্টিত প্ৰাৰ্থীসকলে কেনেকৈ প্ৰচাৰ আগবঢ়াইছে বা যিসকল নেতা আছে সেই নেতাসকলে নিজৰ নিজৰ প্ৰাৰ্থীক লৈ কেনেকৈ প্ৰচাৰ আগবঢ়াইছে এই গোটেই কথাখিনি দেখুৱাৰ চেষ্টা কৰিছিল আৰু চৰ্চা 24 লোকসভা সমষ্টিক লৈ কৰা এই বিশেষ অনুষ্ঠানটোত বৰ্তমান মই উপস্থিত আছো অসমৰ আটাইতকৈ চৰ্চিত এটা লোকসভা সমষ্টি সেয়া হৈছে গুৱাহাটী লোকসভা সমষ্টি গুৱাহাটী লোকসভা সমষ্টিত আমি আছো আৰু গুৱাহাটী লোকসভা সমষ্টিৰ মিৰ্জা এই মিৰ্জাৰ বিশেষ ঠাইখিনিত আমি উপস্থিত আছো আৰু প্ৰথমতে আপোনালোকক জনাও যে অসমৰ সমাজ জীৱন বা সাহিত্য জীৱনত আচলতে এই বিশেষ অঞ্চলটো যথেষ্ট ভূমিকা আছে গতিকে ইয়াৰ যিসকল ভোটাৰ আছে স্থানীয় লোক আছে তেওঁলোক যথেষ্ট সচেতন আৰু লোকসভা নিৰ্বাচনক লৈ তেওঁলোক কেনেকৈ আগবাঢ়িছে বা তেওঁলোকৰ মনত কেনেকুৱা ধৰণৰ প্ৰশ্ন আছে সমান্তৰালকৈ আজি চৰ্চা 24 বিশেষ অনুষ্ঠানটোত প্ৰতিটো ৰাজনৈতিক দলৰ প্ৰতিনিধি আমাৰ সৈতে আছে অকণমান সামগ্ৰিক পৰিৱেশটো মই প্ৰথমতে কংকনৰ জৰিয়তে দেখুৱাবলৈ চেষ্টা কৰিম বাবুলে আছে বাবুলেও পৰিৱেশটো দেখুৱাবলৈ যত্ন কৰিছে কাৰণ লোকসভা নিৰ্বাচনৰ প্ৰাকখনত প্ৰতিটো ৰাজনৈতিক দলেই এতিয়া তৎপৰ হৈ পৰা দেখিবলৈ পোৱা গৈছে কাৰণ নিজৰ যিগৰাকী প্ৰাৰ্থী সমৰ্থিত প্ৰাৰ্থী সেই সমৰ্থিত প্ৰাৰ্থীক কেনেকৈ তেওঁলোকে আগুৱাই নিব বা সেই প্ৰাৰ্থীগৰাকীক লৈ তেওঁলোকৰ কেনেকুৱা ধৰণৰ কল্পনা এই গোটেই কথাখিনি আমি সামগ্ৰিকভাৱে জনাৰ চেষ্টা কৰিম চৰ্চা 24 বিশেষ অনুষ্ঠানটোত আমাৰ সৈতে আছে কংগ্ৰেছ দলৰ প্ৰতিনিধি আছে আমি তেওঁলোকৰ লগত কথা পাতিম ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিনিধি আছে তেওঁলোকৰ লগত কথা পাতিবলৈ যত্ন কৰিম সমান্তৰালকৈ মই পুনৰ কৈছোঁ যে যি স্থানত আজি অনুষ্ঠানটো হৈ আছে অসমৰ সাহিত্য সমাজ জীৱনৰ ক্ষেত্ৰত যথেষ্ট অৱদান থকা এটা বিশেষ ঠাই মিৰ্জা গতিকে স্থানীয় লোকসকল আছে বিভিন্ন দল সংগঠনৰ প্ৰতিনিধি আছে তেওঁলোকৰ লগত আমি পোনপটীয়াভাৱে কথা পাতিবলৈ চেষ্টা কৰিম লোকসভা নিৰ্বাচনৰ বিষয়ে মই প্ৰথমতে কংগ্ৰেছ দলৰ প্ৰতিনিধিৰ পৰা যদি মই আগবাঢ়ো মই প্ৰথমতে অনুষ্ঠানলৈ স্বাগতম জনাইছো আৰু লোকসভা নিৰ্বাচন সমাগত আপোনালোকৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰ ইতিমধ্যে আপোনালোকে যথেষ্ট প্ৰচাৰ আগবঢ়াইছে কেনেকুৱা ধৰণৰ চলিছে এবাৰ ৰাজনৈতিক প্ৰচাৰ হয় প্ৰচাৰটো খুব ভালেই চলিছে আৰু আমি ইয়াৰ ক্ষেত্ৰত যদি আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আমি কিছু যদি কথা ক'বলৈ যাওঁ তেতিয়া আমি কিছুমান সাম্প্ৰতিক কথা আমি কিছুমান বিশ্লেষণ কৰিব লাগিব যে বৰ্তমান সময়ত আমি মীৰা বৰঠাকুৰ বাইদেউক কিয় ভোট দিম বা জনসাধাৰণ গুৱাহাটী সমষ্টিৰ জনসাধাৰণে কিয় ভোট দিব পুনৰ আৰু সেই যোৱা যি দুটা কাৰ্যকাল আছিল আগৰ দুজনী সাংসদ তেনেকুৱা আৰু পুনৰাবৃত্তি হ'ব নেকি যাতে তেনেকুৱা ধৰণৰ এইবুলিও পুনৰাবৃত্তি নহয় তাৰ ক্ষেত্ৰত আমি মীৰা বৰঠাকুৰ বাইদেউক আমি ভোট দিবৰ কাৰণে আমি সকলোকে আহ্বান কৰিছোঁ বা আমিও দিম কাৰণ মীৰা বৰঠাকুৰ গোস্বামী বাইদেউৰ এটা বলিষ্ঠ কণ্ঠ আছে যাৰ আজি আমি যদি চাওঁ কিছুমান ক্ষেত্ৰত ক'বলৈ তেওঁ সংকোচ নকৰে তেওঁ কাৰো ওচৰত মেৰুদণ্ড বেকা কৰি কথা নকয় তেওঁৰ এটা নিজস্বতা আছে নিজা বাক স্বাধীনতা আছে তেওঁৰ গাত এটা যি এটা নাৰীৰ গাত যিটো এটা আমি সাহস দেখা পাওঁ সেই গাঁতত আমি তাৰ গাত আমি দেখাবলৈ পাইছোঁ আৰু আমি যদি চাওঁ গুৱাহাটী লোকসভা সমষ্টিত আজি যোৱা 5 বছৰ যোৱা 10 বছৰ পলাশবাৰী সমষ্টিৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ উন্নয়ন কৰিছে আমি যদি চাওঁ তেন্তে আমি একো উন্নয়ন দেখিবলৈ পোৱা নাই ধন্যবাদ আলোচনা কৰিম প্ৰথম 1 মিনিট মই সময় দিলোঁ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিনিধি মই প্ৰথমতে অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ আৰু প্ৰচাৰো আপোনালোকক যথেষ্ট তুংগত দেখিবলৈ পাইছোঁ গতিকে প্ৰথম 1 মিনিট কেনেকুৱা ধৰণৰ প্ৰচাৰ চলিছে সুন্দৰ প্ৰচাৰ চলিছে আমাৰ পলাশবাৰী সমষ্টিত ভাৰতীয় জনতা পাৰ্টিৰ যথেষ্ট জয়ময় অৱস্থা আমি নিশ্চিত যে আমি ইয়াত বিপুল সংখ্যক ভোটত আমাৰ যি প্ৰাৰ্থী আছে বিজুলী কলিতা মেধি জাউনিয়ানী তেখেত নিশ্চিতভাৱে জয়ী হ'ব আৰু আমি কওঁ যে বিজুলী কলিতা মেধি এগৰাকী সুশিক্ষিতা এগৰাকী সাংস্কৃতিক পৰায়ণ আৰু এগৰাকী সাধাৰণ মহিলাৰ নিচিনা জীৱন যাপন কৰা এগৰাকী মহিলা যাক যথেষ্ট আমি আশা কৰিছোঁ যে তেখেতে আমাৰ এই অঞ্চলটোৰ পৰা গুৱাহাটী লোকসভাৰ যিটো প্ৰতিনিধিত্ব কৰিব পৰা ক্ষমতা যথেষ্ট আছে তেখেতে আমাৰ ইয়াৰ সমস্যাৰ লগত জড়িত সৰুৰে পৰা ইয়াত ডাঙৰ দীঘল হোৱা তেখেতে নিজে নাৰী আৰু নাৰীক সন্মান কৰিব পৰা এগৰাকী সুশিক্ষিতা মহিলা তেখেতক আমি আগুৱাই লৈ গৈছোঁ আৰু তেখেতে যথেষ্ট আমি প্ৰতিনিধি ভাল হ'ব বুলি কৈছোঁ তাৰপাছত মই আন এগৰাকী কওঁ যে এই জৰিয়তে যে তেখেতসকলে কৈছে যে পলাশবাৰী সমষ্টিৰ কোনো উন্নয়ন দেখা নাই তো কথাটোৰ মই উত্তৰত ক'ব খোজোঁ মই উত্তৰ পাছত মই আপোনাৰ ওচৰলৈ আহিম আৰু মই এইখিনিতে প্ৰথম খবৰ দৰ্শকসকলক জনাওঁ যে গুৱাহাটী লোকসভা সমষ্টি বুলি কোৱাৰ লগে লগে আমি সকলোৱে জানো যে প্ৰায় 20 লাখ ভোটাৰ থকা এটা সমষ্টি প্ৰায় 11টাকৈ বিধানসভা সমষ্টি গুৱাহাটী লোকসভা সমষ্টিত আছে আৰু দুগৰাকীকৈ যিহেতু প্ৰাৰ্থীৰ কথা আমি নতুনকৈ হয়তো কোৱাৰ প্ৰয়োজন নাই নাৰী শক্তি যুঁজ হ'ব বুলি কৈছে ঐতিহাসিক যুঁজ হ'ব বুলি কৈছে গতিকে দল সংগঠনৰ নেতাসকল আছে তেওঁলোকৰ লগত কথা পাতিম গুৱাহাটী লোকসভা সমষ্টিক লৈ এবাৰ সকলোৱে দৃষ্টি আকৰ্ষণ কৰিছে 14টা লোকসভা সমষ্টিৰ ভিতৰত কিন্তু প্ৰতি
প্ৰতিবাৰে গুৱাহাটী লোকসভা সমষ্টি যথেষ্ট আকৰ্ষণীয় হয়, বিশেষকৈ নাৰী শক্তিৰ ক্ষেত্ৰত। এইবাৰ আপোনালোকে কেনেকুৱা দেখিছে? চাওক, এইবাৰ আমি এটা কথা ক'বই লাগিব যে ইয়াতে দুগৰাকী প্ৰাৰ্থীয়ে শক্তিশালী অৱস্থাত আছে, এগৰাকী দল হিচাপে শক্তিশালী অৱস্থাত আছে, যিগৰাকীৰ কথা তেওঁ ক'লে বিজুলী কলিতা মেধি। আনহাতে এগৰাকী আছে ব্যক্তিত্ব, নিজস্ব ব্যক্তিত্বৰ দিশৰ পৰা শক্তিশালী অৱস্থাত আছে, তেখেত হ'ল মীৰা ঠাকুৰ গোস্বামী। কিয় আমি কোনো কাকো ছাপোৰ্ট কৰি কথা ক'ব নোখোজোঁ, কাৰণ এটা কথা জানিব যে 2014 চনত কংগ্ৰেছৰ সেই সময়ৰ অপশাসনৰ অতিষ্ঠ হৈ ভাৰতবৰ্ষৰ জনসাধাৰণে আমাৰ ভাৰতবৰ্ষৰ এজন শক্তিশালী নেতা নৰেন্দ্ৰ মোদী ডাঙৰীয়াক প্ৰধানমন্ত্ৰীৰ আসনত উপবিষ্ট কৰিছিল। ভাৰতবৰ্ষৰ জনসাধাৰণে বহুত আশা কৰিছিল যে আমাৰ যিবোৰ জ্বলন্ত সমস্যা আছে, মৌলিক সমস্যা আছে, সেইবোৰ সমস্যা সমাধান কৰিব পৰা উপায় কেৱল ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ হাতত আছে। কিন্তু মই চৰকাৰী পক্ষক বা যি ভাৰতীয় জনতা পাৰ্টীৰ কৰ্মীসকলৰ পৰা জানিব বিচাৰিম যে সেই সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যি 2 কোটিকৈ বছৰত নিবনুৱা সংস্থাপন দিয়াৰ কথা কৈছিলে, সেই প্ৰতিশ্ৰুতি তেওঁলোকে কিমান দূৰ পূৰণ কৰাত সফল হৈছে। লগতে নিবনুৱা সমস্যাৰ লগতে তেওঁ সেই সময়ত মূল্য বৃদ্ধিয়ে যি 14 চনৰ আগৰ অৱস্থাত মানুহক জৰুলা কৰিছিলে, সেই মূল্য বৃদ্ধিৰ সমস্যা ৰোধ কৰাৰ ক্ষেত্ৰত তেখেতসকলে কি ধৰণে সমস্যা সমাধান কৰিব পাৰিছে, মই ভাৰতীয় জনতা পাৰ্টীৰ সদস্যসকলৰ পৰা আমি জানিব বিচাৰিম নিৰপেক্ষ ভোটাৰ হিচাপে। আৰু লগতে আৰু এটা কথা ক'বই লাগিব যে সেই সময়ত ছুইচ বেংকত যিবোৰ কলাধন জমা আছিলে, সেই কলাধনসমূহ উভতাই অনাৰ কথা আছিলে। আমি নিৰপেক্ষ ভোটাৰ হিচাপে আজিও আমাৰ মনত সেই কথা সদায় থাকে যে এই ছুইচ বেংকত থকা টকাবোৰ ভাৰতবৰ্ষলৈ উভতি আহিলনে, এই কথাবোৰ কিন্তু জনসাধাৰণেও চাই আছে, জনসাধাৰণৰ লক্ষ্য কৰি আছে। আৰু এটা আমাৰ পলাশবাৰী সমষ্টিত এটা আণ্ডাৰ কাৰেণ্ট চলি আছে যে এইবাৰ মানুহে বিবেক ভোট প্ৰদান কৰিব, আৰু পলাশবাৰী সমষ্টিৰ এজন মই সচেতন ভোটাৰ হিচাপে ময়ো এইবাৰ বিবেক ভোট প্ৰদান কৰিম। ধন্যবাদ। মই পুনৰ আপোনাৰ ওচৰলৈ আহিম। মই ৰাইজৰ দলৰ প্ৰতিনিধি যদি আছে, ৰাইজৰ দলৰ বা অসম জাতীয় পৰিষদৰ প্ৰতিনিধি, ৰাইজৰ দলৰ প্ৰতিনিধি আছে, গতিকে মই আপোনাক চিনি পাইছোঁ। আপুনি আগৰবাৰ বিধানসভা নিৰ্বাচন আপুনি প্ৰাৰ্থী হিচাপে থিয় হৈছিল। এই বিশেষ সমষ্টিটোৰ কথা আমি আলোচনা নকৰোঁ, আমি গুৱাহাটী লোকসভা সমষ্টিৰ বিষয়ে আলোচনা অকণমান কৰিম। গুৱাহাটী লোকসভা সমষ্টিত এবাৰ ঢৌটো কেনেকুৱা দেখিছে? এগৰাকীয়ে কৈছে যে আণ্ডাৰ কাৰেণ্ট চলি আছে, অকণমান জানিম। গুৱাহাটী লোকসভা সমষ্টিৰ ৰাইজে যি মীৰা ঠাকুৰ যি কংগ্ৰেছ দলৰ পৰা প্ৰাৰ্থিত্ব দিছে, এটা সঠিক তেওঁলোকে এটা প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। কাৰণ মীৰা ঠাকুৰ বাইদেউ কাই আন্দোলনৰ পৰা অসমৰ যিমানবিলাক ইছ্যু আছে, যিমানবিলাক জাতীয় সমস্যা আছে, অসম বিৰোধী বিজেপি চৰকাৰৰ যিবিলাক সিদ্ধান্ত বা নীতি তাৰ বিৰুদ্ধে মাত মাতি আহিছে। আৰু সেইকাৰণে মীৰা ঠাকুৰ বাইদেৱে বিজেপি এৰি কংগ্ৰেছত যোগদান কৰিছে। গতিকে মীৰা ঠাকুৰ এটা শক্তিশালী কণ্ঠ, তেওঁ গুৱাহাটী লোকসভা সমষ্টিৰ এজন উচিত তেওঁ প্ৰাৰ্থিত্ব প্ৰদান কৰা বুলি আমি ভাবোঁ। আৰু গুৱাহাটী লোকসভা সমষ্টিত বহুত সমস্যা আছে। গুৱাহাটী লোকসভা সমষ্টিত মানুহৰ মাটিৰ অধিকাৰ নাই, বিভিন্ন ফৰেষ্ট লেণ্ডত বসবাস কৰা মানুহ আছে, চৰকাৰী লেণ্ডত বসবাস কৰা মাটি আছে, মানুহ আছে। কিন্তু তেওঁলোকক কি কৰিছে, আজি আমি যদি পলাশবাৰী সমষ্টিত চাওঁ, 4 লেনটো আমি বিজয়নগৰ হৈ এনেকৈ চিধাকৈ আনিব লাগিছিল, কিন্তু তেওঁলোকে বেকাকৈ লৈ গৈছে। য'ত হেমাংগ ঠাকুৰীয়াৰ মাটি তেওঁ কিনিছে মাকৰ নামত, সেই তেনেকৈ তেওঁ বনাই লৈ গৈছে। আৰু তেওঁলোকে খিলঞ্জীয়া মানুহৰ অধিকাৰৰ কথা কয়, খিলঞ্জীয়া মানুহৰ অধিকাৰে কয়। যদি আমি পলাশবাৰী সমষ্টিৰ লচনাৰ কথা কওঁ, লচনাৰ লাটত বহুত চৰকাৰী মাটিত বসবাস কৰা মানুহ 4 লেণ্ডত মাটি যোৱাৰ ভূমিহীন হৈ পৰিছে। বহুত এমএলএ বিধায়কে মাটি লৈছে। গতিকে আমি বিজেপি চৰকাৰক ধিক্কাৰ দিছোঁ যে খিলঞ্জীয়া মানুহৰ কথা কয়, খিলঞ্জীয়া মানুহক আজি উচ্ছেদ কৰিছে। গতিকে আমি কওঁ যে মীৰা ঠাকুৰ বাইদেৱে যদি ক্ষমতালৈ আহে, তেওঁ যদি জিকে, নিশ্চয় পলাশবাৰী সমষ্টিৰ লোকে গুৱাহাটী মানুহৰ মাটিৰ অধিকাৰকে ধৰি বিভিন্ন সমস্যাৰ ক্ষেত্ৰত তেওঁ মাত মাতিব। আৰু মই পুনৰ আহিম, মই আপোনাৰ ওচৰত পুনৰ আহিম। মই অনুৰোধ জনাইছোঁ, মই আলোচনা কৰিম, আমি এটা এটাকৈ আলোচনা কৰিম। মই ধন্যবাদ জনাইছোঁ। 1 মিনিট, মই ধন্যবাদ জনাইছোঁ। আমি ধন্যবাদ জনাইছোঁ। মই অনুৰোধ জনাম 1 মিনিট অকণমান মই অনুৰোধ জনাম। মই এটা কথা আপোনালোকক অনুৰোধ জনাইছোঁ। চৰ্চা 24 আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। অনুষ্ঠান পৰিচালনা কৰি আছোঁ মই, আৰু মই যি সুধোঁ আপোনালোকে সেইখিনি উত্তৰ দিব। আপোনালোকক ক'ব থাকিব, আপোনালোকক মই সুযোগ দিম। কিন্তু ডাঙৰ কথাটো হ'ল যে আপোনালোকৰ ব্যক্তিয়ে কৈ থাকোঁতে যদি আপোনালোকে শ্লোগান দিয়ে, তেওঁলোকৰ ব্যক্তিয়ে কৈ থাকিলে যদি তেওঁলোকে শ্লোগান দিয়ে, ভাল নেদেখিব।
উত্তৰটো জানিব বিচাৰিম এটা প্ৰশ্ন উঠাইছে উত্তৰটো যিটো প্ৰশ্ন অভিযোগ উঠিছে আপুনি নিশ্চয় শুনিছে এই প্ৰশ্নটো অভিযোগ মই ল'ম কিন্তু তাৰ আগতে মই এটা কথা জানিবলৈ চেষ্টা কৰিম নিৰ্বাচনৰ বতাহৰ কথা কৈছো আণ্ডাৰ কাৰেণ্টৰ কথা কৈছো এই আণ্ডাৰ কাৰেণ্টৰ ঢৌটোৱে আপোনালোকক ওপৰহাই পেলাব নেকি কেনেবাকৈ আচলতে আণ্ডাৰ কাৰেণ্ট বুলি গুৱাহাটী লোকসভা সমষ্টিত কোনো বস্তু নাই প্ৰথম কথাটো হৈছে মীৰা বৰঠাকুৰ বহুতে কৈ আছে শক্তিশালী পাৰ্টি মীৰা বৰঠাকুৰে কংগ্ৰেছ কৰ্মী বা কংগ্ৰেছৰ সহযোগী দলসকলে যিমান দিন মীৰা বৰঠাকুৰৰ লগত কাম কৰিছে বিজেপি দলৰ কাৰ্যকৰ্তাই মীৰা বৰঠাকুৰৰ লগত তাতকৈ বেছি দিন কাম কৰিছে আৰু মীৰা বৰঠাকুৰ সম্পৰ্ক বিজেপিৰ কাৰ্যকৰ্তাই কাৰোবাৰ পৰা পাঠ ল'ব লাগে বুলি মই বিশ্বাস নকৰোঁ প্ৰথম কথা হৈছে মীৰা বৰঠাকুৰৰ অসমীয়া সমাজ জীৱনত মীৰা বৰঠাকুৰৰ অৱদান কি তেওঁ কি কৰিছে তেওঁ কোনোবা বিখ্যাত ৰাইটাৰ তেওঁ সামাজিক কণ্ট্ৰিবিউশ্যন আছে মীৰা বৰঠাকুৰৰ কণ্ট্ৰিবিউশ্যন কি শিয়ালে চিঙৰিলে সন্ধিয়া নহয় কাউৰী চিঙৰিলেও ৰাতিপুৱা নহয় কাউৰীয়ে ভাবে যে মই যেতিয়াই মাতিছোঁ ৰাতিপুৱা আহিছে শিয়ালে ভাবে যে মই মাতিছোঁ কাৰণে সন্ধিয়া নামিছে কিন্তু আচলতে তাৰ উত্তৰটো বিপৰীতে সন্ধিয়া আহে কাৰণেহে শিয়ালে চিঙৰে ৰাতিপুৱাই কাৰণে কাউৰীয়ে মাতে প্ৰথম উত্তৰ দ্বিতীয় কথাটো হ'ল ৰাইজৰ দলৰ যোৱাবাৰ বিপুলভাৱে পৰাজিত হোৱা প্ৰাৰ্থীগৰাকী বিপুলভাৱে কাৰণ যোৱাবাৰ বিজেপি প্ৰাৰ্থীগৰাকীৰ লগত সকলো দলে লগ লাগি যিমান ভোট পাইছিল তাতকৈ বহুত গুণ বেছি দল ভোট পাইছিল বিজেপি ষ্টেটিষ্টিক্সে কয় আমি এনে চিঙৰ থাকিলে নহ'ব তথ্যই দি কথা ক'ব লাগিব এইটোতো ববিতা বাইদেৱে যেতিয়া ইলেকশ্যন খেলিছিল তেতিয়াও কৈছিল কুইন বাইদেউৰ লগত আমি মানি লওঁ কুইন বাইদেউতকৈ বিজুলী কলিতা মেধি বহুত শক্তিশালী প্ৰাৰ্থী মই শ্ৰদ্ধা কৰোঁ কুইন বাইদেউকো আৰু ববিতা বাইদেউতকৈ বহুত কম শক্তিশালী প্ৰাৰ্থী মীৰা বৰঠাকুৰ এইটো একদম স্বাভাৱিক কথা এইটো জ্বলন্ত কথা এজন পলিটিকেল কৰ্মী হিচাপে মই ৰাজনৈতিক দলৰ কাম কৰিছোঁ এইটো বেলেগ কিন্তু মই এজন ৰাইটাৰ হিচাপে সমাজত কাম কৰি আছোঁ মই এজন অভিনেতা হিচাপে কাম কৰি আছোঁ মই এজন ডিৰেক্টৰ হিচাপে কাম কৰি আছোঁ তো আমি সমাজক বিশ্লেষণ কৰিব জানো আজিৰ তাৰিখত আৰু এনেকুৱা নাই চিঙৰিলে কোনোবাই ভোট পাব কংগ্ৰেছৰ অস্তিত্ব গুৱাহাটী লোকসভা সমষ্টিত জিৰো ধন্যবাদ জনাইছোঁ কংগ্ৰেছৰ প্ৰতিনিধি মই আহিম কংগ্ৰেছৰ প্ৰতিনিধিৰ লগত কংগ্ৰেছৰ যদি প্ৰতিনিধি পাওঁ আপুনি এনে চোৱাই কংগ্ৰেছৰ যদি প্ৰতিনিধি পাওঁ বহুকেইটা প্ৰশ্ন উঠিছে বাৰে বাৰে কিছুমান কথা আমিও শুনিছোঁ বা সমালোচনাও হৈছে মোৰ এটা কথা তেখেতে ক'লে মীৰা বৰঠাকুৰক কিয় ভোট দিব নালাগে আপোনালোকৰ ফালৰ পৰা জানিবলৈ চেষ্টা কৰিম বিজুলী কলিতা মেধিক কিয় ভোট দিব নালাগে পোনপ্ৰথমে আপোনালোকৰ এই অনুষ্ঠান যি চলিছে এই অনুষ্ঠানটো শান্তিপূৰ্ণ হ'ব লাগে পৰিৱেশটো বিনষ্ট কৰিব নালাগে আজি শাসকীয় চৰকাৰৰ শাসকীয় প্ৰতিনিধিসকলে যিসকল সন্মানী ব্যক্তিসকল ইয়াতে আছে তেওঁলোকে যেনেকৈ খেদি আহে এই দাদাগিৰি টাইপৰ খেদি আহে এই দাদাগিৰি দেখালে কি নাই ভয় নকৰোঁ আপোনাৰ মোৰ এক নম্বৰ কথা প্ৰথম কথা হৈছে কি আমি দাদাগিৰি ভয় নকৰোঁ তাত কোনোবা নাই পৰিৱেশ বিনষ্ট নকৰিব আপুনি উত্তৰটো দিয়ক প্লিজ পৰিৱেশ বিনষ্ট নকৰিব আপোনাৰ এতিয়া কথা হৈছে কি এতিয়া নাই শুনক উপৰীয়া প্ৰথম তেওঁলোকৰ শাসকীয় পক্ষৰ নাই শুনক প্লিজ ক'বলৈ দিয়ক উত্তৰটো দিয়ক আপোনালোকে ক'লে আমি সেনেকুৱা কৰা নাছিলোঁ দিয়ক এতিয়া ঘটনা হৈছে কি তেওঁলোকৰ যি প্ৰাৰ্থীজন কৈছে সাধাৰণ মহিলা সাধাৰণ মহিলা শক্তিশালী মহিলা কিবা মহিলা এইবিলাক বিষয় কিন্তু মীৰা বাইদেউৰ যি কণ্ঠ যি উদ্যক্ত তেখেতৰ ভাষণ আৰু তেখেতৰ যি জ্ঞান নলেজ এই জ্ঞানক তেওঁলোকে পাত্তা মানে ঢুকি নাপায় প্ৰথম কথা আৰু ঢুকি এইকাৰণে নাপায় বিজুলী কলিতা মেধি সন্মানীয় প্ৰাৰ্থী বিজুলী কলিতা মেধি তেখেতক আমি সন্মান জনাওঁ কিন্তু তেখেতৰ কোনো অৱদান নাই ক'বলৈ দিয়ক আপুনি কথাখিনি কৈ যাওক তেখেতৰ আজি নাই মীৰা বৰঠাকুৰ বাইদেউৱে আজি জাতিটোৰ হৈ যেনেকৈ মাত মাতিছে মীৰা বৰঠাকুৰ বাইদেউৱে জাতিটোৰ হৈ যেনেকৈ মাত মাতিছে আপোনালোকে শুনিব লাগে আপোনালোকে জানে প্ৰত্যেকজন ব্যক্তি আৰু এইকাৰণে আপোনালোকে এইটো কথাও জানে যে আপোনালোকৰ মাজৰ পৰাই মীৰা বৰঠাকুৰক ভোট দিব আৰু এটা কথা লক্ষ্য কৰিব আপোনালোকে আজি আমাৰ বিৰোধী ঐক্যমঞ্চ প্ৰাৰ্থীৰ হৈ যেনেকৈ আমি দলে বলে স্বতঃস্ফূৰ্তভাৱে ৰাইজ যেনেকৈ ওলাই আহিছে কিন্তু ঘটনা হৈছে কি এয়াই প্ৰমাণ হৈছে যে মীৰা বৰঠাকুৰক ভোট দিব ৰাইজে আৰু মীৰা বৰঠাকুৰ আগন্তুক দিনত
আমাৰ MP সাংসদ হৈ দিল্লীলৈ যাব আৰু দিল্লীলৈ যায়। ধন্যবাদ জনাইছো। পৰিৱেশ নিশ্চয় দেখিছে আপোনালোকে, প্ৰথম খবৰ দৰ্শকক জনাইছো যে পৰিৱেশ দেখিছে। আমি পুনৰ কৈছো যে গুৱাহাটী লোকসভা সমষ্টিত এবাৰ নিৰ্বাচনৰ যুঁজখন আটাইতকৈ বেছি আকৰ্ষণীয় হ'ব, কাৰণ দুগৰাকীকৈ মহিলা, দুইগৰাকী হেভিৱেট প্ৰাৰ্থী, দুইগৰাকী যথেষ্ট শ্ৰেষ্ঠ চৰ্চাত আছে, দুইগৰাকী ৰাজনৈতিকভাৱে তেওঁলোকৰ যথেষ্ট অৱদান আছে। বিজুতি কলিতা মেধি সমান তেওঁলোকে মীৰা বৰঠাকুৰ, কিছু মহিলা আছে, তেওঁলোকৰ লগত অকণমান কথা পাতিবলৈ সুযোগ মই বিচাৰিম। বাইদেউ, মই অকণমান যদি কথা পাতো, কোনগৰাকীয়ে ক'ব? হয়, অকণমান হাতখন দাঙি দিলে ভাল পাম। যথেষ্ট চৰ্চাত হৈছে কিছুমান বিষয়। আমি নিৰ্বাচনৰ কথা পাতি আছো, মহিলাসকলৰ লগতো কিছু কথা আলোচনা কৰিম। বিৰোধীয়ে বাৰে বাৰে এটা কথা বাৰে বাৰে কৈ আছে, আমিও দেখিছো যে আপোনালোকৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰখনে শেহতীয়াকৈ ৰাইজৰ কাৰণে বহু আঁচনি প্ৰস্তুত কৰিছে, মহিলাৰ কাৰণে বহুত আঁচনি আছে, লাখপতি বাইদেউ আঁচনি আছে, নিযুত মাইনা আঁচনি আছে। এতিয়া বিৰোধীয়ে এটা কথা বাৰে বাৰে কয় যে নিৰ্বাচন কেন্দ্ৰিক আঁচনি সেয়া। পোনপ্ৰথমে মোৰ প্ৰতিদিন খবৰলৈ বহুত বহুত ধন্যবাদ। আৰু ইয়াতে বিৰোধী পক্ষই যিখিনি কৈ আছে যে আমাৰ বিজেপি চৰকাৰে কি মানে একো উন্নয়নৰ কাম কৰা নাই, কিন্তু আমাৰ বিজেপি চৰকাৰে বহুতখিনি উন্নয়নৰ কাম কৰিছে। তেওঁলোকে ভাবিছে যে আমাৰ আঁচনিবিলাক সফল হোৱা নাই বুলি ভাবি আছে। যিবিলাক বিজেপি চৰকাৰে আঁচনি প্ৰস্তুত কৰিছে সেই আঁচনিৰ সম্পূৰ্ণভাৱে আমাৰ গাঁওবিলাকত ৰূপায়ণ হৈছে, কাৰণ এঘৰ মানুহতে ৪-৫টাকৈ আঁচনি পাইছে। আৰু যোৱা অলপ দিন আগত আমাৰ তাতে ৰামপুৰত যিখন মিটিং কংগ্ৰেছৰ হৈ গৈছে মীৰা বৰঠাকুৰৰ, সেইখন মিটিঙে তেওঁলোকক উপহাৰ দিছে। আপোনালোকে কৈছে আমি কোনো আমাৰ গাঁৱত আমি মানুহক কোৱা নাই যে তোমালোকে সেইখন মিটিঙত নাযাব, আমি কোনো মানুহকে কোৱা নাই, কিন্তু প্ৰতিটো মহিলাই জানে তেওঁলোকে ক'ৰ পৰা মানে উপকৃত হৈছে। ওপৰে ওপৰে কৈ থাকিলেতো নহয়, যিখন ঘৰত আঁচনি পাইছে তেওঁলোকেহে জানে সেই আঁচনিৰ দ্বাৰা তেওঁলোকে কেনেকৈ চলিছে। ধন্যবাদ জনাইছো। এটা সৰু প্ৰশ্ন আছে, 1200 টকা অৰুণোদয় আঁচনি। অকণমান ৰখাম দাদা, অলপ ৰ'ব। মোৰ প্ৰশ্নটো মই এগৰাকী মহিলাক প্ৰশ্ন কৰি আছো, আপুনি অকণমান অপেক্ষা কৰিব, যাম। মোৰ প্ৰশ্নটো হ'ল 1200 টকা অৰুণোদয় আঁচনি, 800 টকা চিলিণ্ডাৰ দাম, তাৰ পাছত মানুহ কেনেকৈ চলিব? তাৰপিছতো মানুহে 1200 টকা 1250 টকা পায়। যিখন পৰিয়ালত যিটো একেবাৰে দুখীয়া মানুহৰ ঘৰ আছে, আগতে কংগ্ৰেছৰ দিনত সেই 1200 টকাও পোৱা নাছিল। মাত্ৰ কংগ্ৰেছৰ দিনত মাত্ৰ সেই কম্বল বা সূতা, একলেটা সূতা সেনেকুৱা ধৰণৰ আছিল। কিন্তু এতিয়া প্ৰায় ঘৰতে দেখা পাব আপোনালোকে, অকল 1200 নহয়, তাত বাদেও আৰু কিমানখিনি আঁচনি সোমাইছে। যদি গাঁৱৰ ভিতৰত যায়, বিজেপি চৰকাৰ বুলি কথা নাই, যিমান মানে তেওঁলোকক সুধিলে গম পাই যাব। আৰু লগতে এইখিনিতে কওঁ, আমাৰ মহিলাসকল বহুত উন্নত হৈছে। কোনে কৰিছে জানেনে? এই বিজেপি চৰকাৰখনে আমাৰ যিবিলাক গাঁৱৰ ভিতৰত মহিলাবিলাক সোমাই আছিল, একো নাজানিছিল। আনকি তেওঁলোকৰ কংগ্ৰেছৰ যিবিলাক মহিলা এতিয়া বৰ্তমান আমাৰ বিজেপি চৰকাৰে দিয়া কাম কৰি আছে ব্লকবিলাকত। ধন্যবাদ। মই কংগ্ৰেছৰ মহিলা আছে, মই বাইদেউসকলৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম। সেই একেটাই প্ৰশ্ন, 1200 টকাৰ অৰুণোদয় আঁচনি দিছে, কিন্তু 800 টকা চিলিণ্ডাৰৰ দাম। নমস্কাৰ, মোৰ নাম বিভাৰাণী দাস হয়। মই অসম জাতীয় পৰিষদৰ কৰ্মী হয় সাধাৰণ। গতিকে তেখেতসকলক যাতে মানে হাল্লা নকৰে, মই এটা কথাই ক'ম যে মানে তেখেতসকলে বহুত উন্নয়ন হৈছে, মহিলাৰ নামত বহুত আঁচনি হৈছে। তেখেতসকলে এটা উন্নয়ন আৰু পাহৰি গৈছে যে মুখ্যমন্ত্ৰীৰ লগত নাচি বাগি মহিলাৰ যিটো কাপোৰ খোলা উন্নয়ন হৈছে, এইটো তেওঁলোকে আৰু লিখি লওক। 10টা উন্নয়নৰ মাজত এইটো উন্নয়নত তেখেতসকলে লিখি লওক। বহুত উন্নয়ন হৈছে নাৰীৰ। এয়া অসমীয়া সংস্কৃতিৰ মুখ্যমন্ত্ৰীৰ লগত নাচি বাগি কাপোৰ খোলা উন্নয়নটো তেখেতসকলে যোগ কৰি লওক। এয়াই মোৰ ক'ব লগা। ধন্যবাদ জনাইছো। মই আলোচনা কৰিম, আমি গুৱাহাটী লোকসভা সমষ্টিৰ বিষয়ে আলোচনা কৰি আছো। সকলোৰে লগত কথা পাতিবলৈ চেষ্টা কৰিম। ৰাজনৈতিক দলৰ প্ৰতিনিধি আছে, তেওঁলোকৰ লগতো আলোচনা কৰিম। স্থানীয় লোক আছে। এই বিশেষ সমষ্টিটোত পলাশবাৰীত কেনেকুৱা ধৰণৰ উন্নয়ন হৈছে, এই কথাখিনি আলোচনা কৰাৰ চেষ্টা কৰিম। চৰ্চা 24ত গুৱাহাটী লোকসভা সমষ্টিৰ বিষয়ে আলোচনা কৰি আছো। দুগৰাকীকে হেভিৱেট প্ৰাৰ্থী, গুৱাহাটী লোকসভা সমষ্টিত প্ৰায় 20 লাখ ভোটাৰে ভাগ্য নিৰূপণ কৰিব। 19ৰ নিৰ্বাচনতো সেই একেই পৰিৱেশ দেখিছিলো, কিন্তু এইবাৰ লোকসভা নিৰ্বাচন কিছু পৃথক, যথেষ্ট কিছুমান ইছ্যু আছে। বিৰোধীয়ে মূল্যবৃদ্ধিৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ ইছ্যু তেওঁলোকে ইতিমধ্যে ৰাইজৰ মাজলৈ লৈ যোৱাৰ চেষ্টা কৰিছে, আৰু সমান্তৰালকৈ শাসক পক্ষ ইতিমধ্যে চেষ্টা অব্যাহত ৰাখিছে। জানিব বিচাৰিম, আমি লোকসভা বিষয়টো আলোচনা কৰিব চেষ্টা কৰিম। ইতিমধ্যে লোকসভা নিৰ্বাচনৰ প্ৰচাৰ আপোনালোকৰ দেখিছো, কেনেকুৱা ধৰণৰ দেখিছে? এইবাৰ আপোনালোকৰ সন্মুখত কোনকেইটা বিষয় বেছিকৈ প্ৰত্যাহ্বান হৈছে বুলি ভাবে? মইতো একো প্ৰত্যাহ্বান দেখা নাই। এতিয়ালৈকে মই 11খন মিটিং কৰি আহিছোঁ। আপোনালোকে তথ্য ভিত্তিত এবাৰ সমষ্টিটো ঘূৰক, মীৰা বৰঠাকুৰৰ এখন যদি ফটো দেখাই দিব পাৰে, এখন যদি ফটো দেখা। এতিয়া আপোনালোকৰ চেনেল বা মোবাইলত এইকেইজন নেতা বাচি আছে, গ্ৰাউণ্ডত নাই, মানুহে চিনিয়ে নাপায়।
ইয়াতে ডাঙৰ ডাঙৰ কথা ক'লে কি হ'ব? ডাঙৰ ডাঙৰ কথা টিভিত মোবাইলত ক'ব পাৰে, কিন্তু গ্ৰাউণ্ডত যাক আগৰ লিডাৰক ফ্ৰণ্টৰ শনি পূজা পাতিলে নেমাতা লিডাৰ আছে ইয়াতে। গণ বিচ্ছিন্ন নেতা, কোনো গণ সম্পৰ্ক নোহোৱা নেতা এইবিলাক আছে ইয়াতে। পলাশবাৰীৰ উন্নয়ন এনেকুৱাকে হৈছে, আপোনালোকে কালা নেকি? শৰাইঘাটৰ শুৱালকুছিৰ পৰা পলাশবাৰীলৈকে 3,000 কোটি টকাৰ হেৰি দিছে, দলং দিছে। অসম মালাৰ শুনিব লাগিব, শুনিলেহে বুজি পাবা। অসম মালাত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে অসম মালাত পলাশবাৰী সমষ্টিয়ে 2টা ৰাস্তা লাভ কৰিছে, 126টা সমষ্টিৰ কোনোৱে সমষ্টিয়ে লাভ কৰা নাই। মাননীয় হেমন্ত চাকুৰীয়াৰ নেতৃত্বত পলাশবাৰী সমষ্টি তথা আমাৰ যিকেইটা সমষ্টি দপদপে আগবাঢ়ি আছে তাক ৰাইজে দেখিছে। আৰু বহুত কংগ্ৰেছী নেতাই এতিয়া টিভিত ডাঙৰ ডাঙৰ কথা ক'ব পাৰে, আমাক ফোন মাৰি পেলাই অৰুণোদয় বিচাৰে। তথ্য লগাই যদি মই দিব পাৰোঁ। ধন্যবাদ 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 ধন্যবাদ। ছাত্ৰ সংগঠন আছে, ছাত্ৰ সংগঠনৰ লগতো কথা পাতিবলৈ চেষ্টা কৰিম। 1 মিনিট, ছাত্ৰ সংগঠনৰ লগতো কথা পাতিবলৈ চেষ্টা কৰিম। নিৰ্বাচন আহি আছে, প্লিজ মই অনুৰোধ জনাইছোঁ চিঞৰ বাখৰ কৰিবলৈ নাহিব। মই অনুৰোধ জনাইছোঁ, মই কথা পাতিম, চিঞৰ বাখৰ কৰিবলৈ নাহিব। কথা সুধি আছোঁ ইয়াতে। ছাত্ৰ সংগঠনৰ নিৰ্বাচনত ভূমিকা যথেষ্ট গুৰুত্বৰ। 2টাকৈ ৰাজনৈতিক দলৰ প্ৰতিনিধি আছে, তেওঁলোকে ইতিমধ্যে তেওঁলোকৰ কথাখিনি কৈছে। ছাত্ৰ হিচাপে বা ছাত্ৰ সংগঠনে এইবাৰ গুৱাহাটী লোকসভা সমষ্টিৰ পৰিৱেশটো কেনেকুৱা ধৰণৰ দেখিছে বা কেনেকুৱা ধৰণৰ ভূমিকা গ্ৰহণ কৰিব? পোনপ্ৰথমতে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ ইয়াতে উপস্থিত হোৱাৰ কাৰণে। আমি এটাই বিচাৰোঁ যে মীৰা বৰঠাকুৰ প্ৰাৰ্থী আমাৰ ইয়াতে দিছে। এই আমাৰ উপৰোক্ত বক্তাগৰাকীয়ে ক'লে যে মীৰা বৰঠাকুৰৰ কোনো পোষ্টাৰ নাই বা হণ্ড্ৰিং নাই, কিন্তু মীৰা বৰঠাকুৰৰ কিমান ইতিহাস আছে বা কিমান যোগ্যতা আছে তেওঁ হয়তো নাজানে কথাখিনি। আৰু তেওঁলোকৰ কথা মই ক'ব, তেওঁলোকৰ মই কথা কওঁ। আৰু মই কংগ্ৰেছকো কৈছোঁ, কংগ্ৰেছৰ ধোৱা তুলসীৰ পাত নহয়। কাৰণ কিহৰ কাৰণে 855 গৰাকী শ্বহীদ তেওঁলোকে মাৰিছে। আৰু মই কৈছোঁ আমাৰ ছেম ষ্টেপতো আমাৰ ঘৰৰ পৰিয়ালৰ মানুহ হয়। এই আন্দোলনৰ শ্বহীদৰ 5 গৰাকী যি তেওঁলোকৰো কিন্তু চোকা তেজটো তেওঁলোকৰ তাতো আছে, দাগটো তেওঁলোকৰ তাতো আছে, তেওঁলোকেও ধোৱা তুলসীৰ পাত নহয়। কিন্তু কথাটো হৈছে এইবাৰ আমাৰ পলাশবাৰী সমষ্টিৰ মানুহে বা গুৱাহাটী লোকসভা সমষ্টিৰ মানুহে যোগ্যতা ভিত্তিত ভোট দিব এইবাৰ, আৰু বিবেক ভোট দিব। পোকেট ভোট বিজেপিৰ তাত আছে, এইটো জানো আমি, কিন্তু জাতীয়তাবাদী যিবিলাক শক্তি আছে বেছিভাগে কিন্তু মীৰা বৰঠাকুৰ বাধ্যক কিন্তু সমৰ্থন কৰিছে। সেইটোৱে আমাৰ ক'বলগীয়া। ধন্যবাদ জনাইছোঁ। ছাত্ৰ আছে আৰু এজন ভোট আগতে দিছিল নে এবাৰ প্ৰথম ভোট দিব? ভোট দিছিলোঁ, আগতে দিছিল। মই অকণমান জানিবলৈ চেষ্টা কৰিম। আমি ৰাজনীতিৰ কথা আলোচনা কৰি আছোঁ, কিন্তু এটা সমষ্টি উন্নয়নৰ ক্ষেত্ৰত শিক্ষাৰ কথাও আলোচনা কৰিব লাগিব। এই বিশেষ সমষ্টিটোত আপোনালোকৰ ক্ষেত্ৰত বিগত সময়ছোৱাত শিক্ষাৰ ক্ষেত্ৰত কিমান উন্নয়ন আপোনালোকে দেখিছে? চাওক, মই পোনপ্ৰথমে জানিব বিচাৰোঁ এওঁলোক ৰাজনৈতিক দলৰ সদস্য নে এওঁলোক ৰাজনৈতিক দলৰ সদস্য? আচলতে ৰাজনৈতিক দলৰ সদস্য হ'লে পোনপ্ৰথমে কথা শুনিবলৈ ধৈৰ্য লাগিব, আৰু এওঁলোকতো আটাইতকৈ বেছি ধৈৰ্য নহয়। এওঁলোকে প্ৰাৰ্থী, এওঁলোকে সদস্য, এওঁলোকে কোনো আজি বৰ্তমানলৈকে তেওঁলোকে আমাৰ সমষ্টিৰ বা আমাৰ এই অঞ্চলৰ কোনো শিক্ষা অনুষ্ঠানত তেওঁলোকে কথা কৈছে, অকল তেওঁলোকে হিতাধিকাৰীৰ কথা কৈছে। অকণমান সময় আগতে এগৰাকী বাইদেৱে কৈছিলে যে অৰুণোদয় আঁচনি দিছে, 1200 টকাকৈ অৰুণোদয় আঁচনি দি পেলাই তেখেতৰ হাজবেণ্ডে 102 টকা তেল ভৰাই। তেখেতৰ সেইবোৰ কথা সুধিছা নেকি কোনোবা দিনা? তেখেতে কোনোবা দিনা খবৰ লৈছে আমাৰ এই অঞ্চলৰ কেইখন শিক্ষানুষ্ঠানত কেইগৰাকী ছাত্ৰ ছাত্ৰীয়ে চৰকাৰী বিদ্যালয়ত পঢ়ি আছে? তেওঁ প্ৰশ্ন কৰিছে, তেওঁ মাত্ৰ এটা কথাই কৈছে যে 1200 টকা। ঠিক আছে বাইদেউ, 1200 টকা দিছে। অকণমান আগতে এই দাদাগৰাকীয়ে কৈছিল, গলত সোণত চেইন পিন্ধি থকা দাদাগৰাকীয়ে, তেখেতে কৈছিলে যে মীৰা বৰঠাকুৰ বাইদেউৰ কোনো ইতিহাস নাই, তেখেতে কোনো ৰাইটাৰ নে কি? আচলতে আগতে মই কোনো ধৰণৰ ৰাজনৈতিক দল সংগঠনৰ সদস্য নহয়, মই ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ তৰফৰ পৰা আহিছোঁ। কিন্তু তেখেতক মই এটা প্ৰশ্ন কৰিব বিচাৰোঁ, তেখেত যদি কোনোবা ৰাজনৈতিক দলৰ সদস্য তেতিয়াহ'লে প্ৰথমে তেওঁ কোনোবা আন ৰাজনৈতিক দলৰ সদস্যক ইতিকিং মন্তব্য কৰিব নালাগে। এই ক্ষেত্ৰত কিন্তু মই এওঁলোকৰ যথেষ্টখিনি ভাল দেখিছোঁ। আৰু ৰাজনৈতিক দলৰ সদস্যসকলে প্ৰথমতে আনৰ কথা শুনিব ধৈৰ্য লাগিব। তেওঁলোকে চাওক, প্ৰথমতে ধৈৰ্য লাগিব, এওঁলোকৰ ধৈৰ্য নাই। কথা শুনিবলৈ ধৈৰ্য লাগিব, প্ৰথমতে কথা শুনিবলৈ ধৈৰ্য ৰাখক। ধন্যবাদ জনাইছোঁ। মই মোৰ এটাই প্ৰশ্ন, আপোনাৰ প্ৰশ্ন ল'ম। মোৰ এটা প্ৰশ্ন আছে, আপুনি অকণ বহক। মোৰ প্ৰশ্নটো হ'ল যে আমি উন্নয়নৰ কথা আলোচনা কৰি আছোঁ। আপোনালোকে কৈছে পলাশবাৰী দলঙৰ কথা কৈছে, আমিও দেখিছোঁ উন্নয়ন, কিন্তু গুৰুত্বপূৰ্ণ কথাটো হ'ল যে মোক এনেকুৱা এটা উন্নয়নৰ কথা কওক যিটো উন্নয়ন আজি ছাত্ৰ সমাজৰ কাৰণে নতুনখিনিৰ কাৰণে কৰা হৈছে। চাওক, আপোনাৰ মই প্ৰথমতে এটা বেলেগ কুৱেশ্যনলৈ গৈছোঁ।
এই বাইদেউজনী যে এই বাইদেউজনী এই আমাৰ চশমা মানে বাইদেউজনী তেখেতে অৰুণোদয়ৰ কথা কৈ আছে তেখেতে নিজে অৰুণোদয় লৈছে নে আপুনি তেখেতক সুধিব প্ৰথম কুৱেশ্যনটো মই তেখেতক কৈছোঁ তেখেতে লৈছে নে নাই প্ৰথম তেখেতক সুধিলে হ'ব আপোনালোকে অৰুণোদয় বেছি কথা কৈ থাকে অৰুণোদয়ৰ কথা কৈ থাকে অৰুণোদয়ৰ কথাটো উত্তৰটো দিয়ক এতিয়া উন্নয়নৰ কথা কৈছোঁ চাওক অসম চৰকাৰে এডুকেশ্যন ডিপাৰ্টমেণ্টৰ যিখিনি উন্নয়নৰ মাপকাঠি লৈছে নতুন শিক্ষা নীতিৰ পৰা আৰম্ভ কৰি এতিয়ালৈকে আপোনালোকে জানে আমাৰ এটা কথা উত্তৰটো দি যাওক আপোনালোকে জানে মডেল অংগনবাদী চেণ্টাৰৰ কথা জানে পলাশবাৰীত অসমৰ ভিতৰত হায়েষ্ট মডেল অংগনবাদী চেণ্টাৰ হৈছে 55 আপোনালোকে মনত ৰাখিব অসমৰ 126টা সমষ্টিৰ ভিতৰত হায়েষ্ট অংগনবাদী মডেল অংগনবাদী হৈছে পলাশবাৰী সমষ্টিত 55 কথাটো শুনি লওক আপুনি এখেতসকলে কৈ আছে কথাটো শুনক না আপোনালোকে কথাটো শুনক এতিয়া জাতীয়তাবাদীৰ পোছাক পিন্ধি যদি কোনোবাই দলক সমৰ্থন কৰে শুনক জাতীয়তাবাদীৰ পোছাক পিন্ধি যদি দলক সমৰ্থন কৰে তাতকৈ নিকৃষ্ট ৰাজনীতি কোনো থাকিব নোৱাৰে ধন্যবাদ জনাইছোঁ মই সেই কথাতে জানিম চাম অকণমান কোনজনে ক'ব উত্তৰটো কোনজনে দিব পাছত আহিম হয় আমি শিক্ষাৰ ক্ষেত্ৰত আলোচনা কৰি আছো স্বাস্থ্যৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ উন্নয়ন হৈছে বুলি ভাবে নিশ্চয় মই সেই কথা ক'ব খুজিছিলোঁ অলপতে মই উপৰোক্ত ছাত্ৰ নেতা এজনক কৈছিল যে শিক্ষাৰ ক্ষেত্ৰত কি উন্নয়ন হৈছে মই সকলোৰে জ্ঞাতাৰ্থে সকলোকে নমস্কাৰ হৈছে সকলোৰে জ্ঞাতাৰ্থে এটা কথা ক'ব খুজিছিলোঁ যোৱা 1 তাৰিখে চৌমৰীয়া সত্ৰ ৰাম সৰস্বতী ফিল্ডত এখন মিটিং হৈছিলে য'ত আয়ুষ মন্ত্ৰালয়ৰ কেবিনেট মন্ত্ৰী আমাৰ শ্ৰদ্ধাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰে উপস্থিত আছিলে তেখেতে কৈছে চৌমৰীয়াত এখন আয়ুৰ্বেদিক কলেজ অতি সোনকালে স্থাপন কৰা হ'ব হ'ল দ্বিতীয় কথা আৰু এটা আপোনালোকক তথ্য দিব খুজিছোঁ ভাৰতৰ ভিতৰতে শ্ৰেষ্ঠ প্ৰতিষ্ঠানৰ ভিতৰত IIM বুলি কয় ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্ট অসমত এতিয়ালৈ এখনো হোৱা নাই আমাৰ নৰ্থ ইষ্টত এখন আছে শ্বিলঙত অতি সোনকালে পলাশবাৰীত আমাৰ গৌৰৱৰ ঠাই আমাৰ শ্ৰদ্ধাৰ বিধায়ক আছে হেমন্ত ঠাকুৰীয়া যোৱা 26 তাৰিখে বকত মিটিঙত আমাৰ শ্ৰদ্ধাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব ডাঙৰীয়াই কৈছে যে 1 নম্বৰ প্ৰতিষ্ঠান IIM ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্টৰ এটা শাখা আমাৰ পলাশবাৰী স্থাপন হ'বলৈ গৈ আছে ধন্যবাদ জনাইছোঁ মই সেই প্ৰশ্নটোৰ উত্তৰ জানিবলৈ চেষ্টা কৰিম মই প্ৰথমতে আপোনালোকক অনুৰোধ জনাইছোঁ যদি আপোনালোক একেলগে আহিছে এজনকৈ ক'লে সুবিধা হ'ব বাইদেউ আপোনাৰ ওচৰলৈ যাম আমি স্বাস্থ্যৰ ক্ষেত্ৰত আলোচনা কৰি আছোঁ এই বিদ্যালয় বা শিক্ষাৰ ক্ষেত্ৰত আলোচনা কৰিলোঁ স্বাস্থ্যৰ ক্ষেত্ৰত এই বিশেষ অঞ্চলত কেনেকুৱা ধৰণৰ পৰিৱৰ্তন আহিছে আমি পৰিৱৰ্তনটো একো নাই পৰিৱৰ্তন এটা ফটা ঢোল বুলি যে কয় ফটা ঢোলত মানে কোবাই আছে কথা এটা ক'বলৈ গ'লে তেওঁ যেতিয়া মডেল অংগনবাদীৰ কথা কৈছে যেনেকৈ বনাইছে তেনেকৈ কৰপশ্যনটো চলি আছে ছেকেণ্ডলি আজিৰ চৰকাৰখনে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে তেওঁলোকে উন্নয়ন ক'ত চকু দিছে তেওঁলোকে মদৰ দোকানত চকু দিছে কাৰণ আজিৰ নৱপ্ৰজন্মই যাতে মদ খাই তেওঁলোকৰ সেই আঁচনিবিলাকত যাতে ঘূৰি ফুৰে তেওঁলোকে তেনেকুৱা আজি যদি আমি চাবলৈ যাওঁ অল ইণ্ডিয়া লেভেলত তেওঁলোকে যিবোৰ আমাৰ শিক্ষা প্ৰতিষ্ঠান তেওঁলোকে স্কলাৰশ্বিপৰ হাৰ কমাইছে তেওঁলোকে যি আমাৰ শিক্ষা বাজেট থাকে শিক্ষা প্ৰতিষ্ঠানবোৰ সেই বাজেটবোৰ তেওঁলোকে কৰ্তন কৰিছে সেইবোৰ কথা তেওঁলোকে কিয় নকয় আজি মীৰা বৰঠাকুৰ কথা তেওঁ প্ৰচাৰৰ কথা কৈছে প্ৰচাৰ কোনে কৰে যাৰ গ্লেমাৰ নাথাকে যাৰ ইমেজত নাথাকে ছ'চিয়েলত যাৰ অৱদান নাথাকে আৰু উপৰোক্ত ব্যক্তি ফুলমণি ডাঙৰে কৈছে যে মীৰা বৰঠাকুৰৰ অৱদান আছেনে নাই তেওঁ সেই অৱদানৰ তেওঁ কুৱেশ্যন কৰাৰ অধিকাৰ তাত নাই কাৰণ মীৰা বৰঠাকুৰক সকলোৱে জানে আজিৰ বাচ্চা প্ৰজন্মই জানে আজি তেওঁলোকে লোনৰ কথা কয় এই হিতাধিকাৰীৰ কথা কৈছে আৰু বিজেপি চৰকাৰত এতিয়া উন্নয়নৰ কথা নাই তেওঁলোকে হিতাধিকাৰীৰ কথা কয় কাৰণ তেওঁলোকে আজিৰ নৱপ্ৰজন্মক পংগু কৰিব বিচাৰি আছে হিতাধিকাৰী বনাই কিনে তেওঁলোকে কৰিব বিচাৰিছে কি আজিৰ নৱপ্ৰজন্ম যাতে তেওঁলোকৰ আঁচনিবিলাকৰ পৰা যাতে তেওঁলোকে মিটিঙত কি কৰে হিমন্ত বিশ্ব শৰ্মাই কি গানটো লগাই দিয়ে চবেই এনেকৈ নাচি থাকে হাত বজাই কৰি থাকে তেওঁলোকে তেনেকুৱা কৰিব বিচাৰিছে কাৰণ আজিৰ নৱপ্ৰজন্ম তেওঁলোকে শিক্ষিত কৰিব বিচৰা নাই কাৰণ শিক্ষিত কৰিলে বিজেপি তাত কোনো নাথাকে তেওঁলোকে সেইকাৰণে মদৰ দোকান খুলি তেওঁলোকে পৰিৱৰ্তন কৰিব বিচাৰিছে ধন্যবাদ জনাইছোঁ মই যাম মই আপোনাৰ লগতো কথা পাতিম আমি আলোচনা কৰি আছোঁ ৰাজনীতিৰ লোকসভা নিৰ্বাচনৰ কথা আলোচনা কৰি আছোঁ গুৱাহাটী লোকসভা সমষ্টিৰ এইবাৰ এখন সন্মানীয় যুঁজ হ'ব বুলি সকলোৱে কৈ আছে আপোনালোকে কেনেকুৱা দেখে সন্মানীয় যুঁজ মানে ইয়াতে একদম ক্লিয়াৰ কাট কথা এইবাৰ বিৰোধী ঐক্য প্ৰাৰ্থী মীৰা বৰঠাকুৰ ডাঙৰীয়ানীৰ জয় নিশ্চিত এইকাৰণে নিশ্চিত
প্ৰথম কথা, বিজুলী কলিতা মেধিয়ে আজিলৈ গুৱাহাটী লোকসভা সমষ্টিত কোনো সমস্যা দেখাই নাই। তেওঁ কৈছে গুৱাহাটী লোকসভা সমষ্টিত কোনো ধৰণৰ সমস্যা নাই। যদি সমস্যা নাই, তেওঁ যদি সমস্যা দেখাই নাই, তেখেতক আমি ভোট দি কি কৰিম? নাকত তেল দি শুব? নালাগে, প্ৰথম কথা। দ্বিতীয় কথা, প্ৰাৰ্থীজনৰ নিজা কিবা এটা ভিজন থাকিব লাগে। তেখেতৰ কি ভিজন আছে? মোক ভোট দিয়ক, প্ৰধানমন্ত্ৰী ডাঙৰীয়া আকৌ মোদী হৈ হ'ব, তৃতীয়বাৰৰ কাৰণে কাৰ্যকাল মোদী পাব যদি মোক ভোট দিয়ে। সেইটো ভিজন লৈ আমি আমাৰ সমষ্টিৰ উন্নয়ন কৰিম নেকি? গতিকে ইয়াতে একেবাৰে ক্লিয়াৰ কাট কথা, জনসাধাৰণ সচেতন হৈছে আৰু সকলোৱে এইবাৰ দেখিছে বিৰোধী ঐক্যৰ প্ৰাৰ্থীগৰাকী সবল, তেওঁ নেতৃত্ব দিব আৰু ইয়াতে মীৰা বৰঠাকুৰ ডাঙৰীয়ানী জয় নিশ্চিত। ধন্যবাদ জনাইছোঁ। ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতিনিধি, হয়, মোৰ এটা কথা জানিবলৈ খুব ইচ্ছা গৈছে। আমি বিৰোধীয়ে বাৰে বাৰে কেইটামান বিষয় উত্থাপন কৰি আছে, তাৰ ভিতৰত আমিও দেখিছোঁ যে মূল্যবৃদ্ধি ইছ্যুটো কিন্তু এবাৰ যথেষ্ট গুৰুত্ব আপোনালোকৰ সন্মুখত প্ৰত্যাহ্বানৰূপে থিয় হৈছে। কিছুদিনৰ পূৰ্বে আমি দেখিছিলোঁ যে ছ'চিয়েল মিডিয়াত এজন চিকিৎসকে এটা সৰু ফেচবুক পোষ্ট দিছিল, য'ত তেওঁ উল্লেখ কৰিছে যে চকুত দিয়া 10 ml এটা দৰৱৰ দামো 400 টকা। এনেকুৱা ধৰণৰ প্ৰত্যাহ্বান বিষয়সমূহক আপোনালোকে কেনেকৈ লৈ যাব? চাওক, প্ৰথম কথা হ'ল মূল্যবৃদ্ধি বুলি কৈ আছে, কিন্তু মোৰ ভাষাৰে হ'ল, মই এটা সৰু উদাহৰণ দিম। মই 2000 চনত এখন MLM ভেস্পা কিনিছিলোঁ। সেই সময়ত 25 টকা আছিল পেট্ৰলৰ দাম, আৰু সেই পেট্ৰলৰ দামটো যেতিয়া 2014ত আমি তেল ভৰাইছিলোঁ 85 টকাত তেল ভৰাইছিলোঁ। এই 14 বছৰত 85 টকা হৈছিল 25 টকাৰ পৰা। আজি সেই 14 বছৰৰ পাছত 14 চনৰ পৰা আজিৰ তাৰিখত 100 টকা হোৱা নাই, তাৰমানে 20 টকাও ভৰা নাই। মূল্য বৃদ্ধি তেতিয়া হৈছিল নে এতিয়া হৈছে? আপোনালোকে হিচাপটো কৰক যে 2000ৰ পৰা 14লৈকে 85 টকা হৈছিল, 25 টকাৰ পৰা 60 টকা বাঢ়িছিল, আৰু আজি 14ৰ পৰা এতিয়ালৈকে 95 টকা দাম হৈ আছে বা 98 টকা দাম হৈ আছে। 100 টকা হোৱা নাই এতিয়াও। তো কিমান টকা বাঢ়িছে? 20 টকাৰো কমকৈ বাঢ়িছে। তো মূল্য বৃদ্ধি কাক কয়? এইটোক কয়। মই মেডিচিনৰ কথা কওঁ, মেডিচিন কিছুমান জীৱৰ মূল্য বৃদ্ধি বুলি কৈ আছে। সেই মেডিচিনৰ দাম হ'ল কি যে আমাৰ জেনেটিক মেডিচিন, যথেষ্ট জেনেটিক মেডিচিন ওলাইছে, জীৱৰ দাম বহুত কম। কিছুমান মেডিচিন আছে জীৱৰৰ মূল্য বেছি। তো আমি মূল্যবোৰ কিয় কৰোঁ? চৰকাৰে জেনেটিক মেডিচিনৰ দোকান দিছে। আমি জেনেটিক মেডিচিনৰ পৰা যদি মেডিচিন কিনো, 40% 50%ৰ দাম কমত পাওঁ। ধন্যবাদ জনাইছোঁ। আৰু এটা কথা কওঁ যে যেতিয়া এটা সমষ্টিৰ বিষয়ে আলোচনা কৰা যায়, তেতিয়া সমষ্টিটোৰ বিষয়ে জানিবলৈ হ'লে সমষ্টিৰ সাধাৰণ কথাসমূহ আলোচনা কৰিব লাগিব। স্বাস্থ্য খণ্ডৰ কথা আলোচনা কৰিব লাগিব, শিক্ষা খণ্ডৰ বিষয়ে আলোচনা কৰিব লাগিব। এটা বাণিজ্যিক বিৰতি ল'ম, বিৰতিৰ পাছত পুনৰ ঘূৰি আহিম। কিন্তু বিৰতিলৈ যোৱাৰ প্ৰাক্ষণত মই অনুৰোধ জনাইছোঁ, বিৰতিলৈ যোৱাৰ প্ৰাক্ষণত আপুনি স্বাস্থ্যৰ কথা কিছু কম বুলি কৈছিল। মোৰ পোনপটীয়াকৈ এটা প্ৰশ্ন সুধিম, বৰ্তমান চৰকাৰখনৰ নেতৃত্বত স্বাস্থ্য খণ্ডত কিমান উন্নয়ন আপোনালোকে দেখিছে? নমস্কাৰ, মই প্ৰথম খবৰক মই ধন্যবাদ দিছোঁ এই আমাৰ মিৰ্জাত এই অনুষ্ঠানটো অনাৰ কাৰণে। আচলতে মই কওঁ 2000 চনৰ পৰা মই জানো, মই হস্পিটেলত যাওঁতে উত্তৰটো চাব। এতিয়া আপুনি যদি চৰকাৰী হস্পিটেলত যায়, আপোনালোকে চুগাৰ টেষ্ট কৰিব পাৰিব। আগতে হেৰিত কৰিব, লেবৰেটৰীত কৰিব লাগিছিল। আৰু আপোনাৰ থাইৰয়ড কৰিব পাৰি, আল্ট্ৰাচাউণ্ড কৰিব পাৰি। চৰকাৰী হস্পিটেল কৰে, চৰকাৰী হস্পিটেলত ঔষধ পায়। আচলতে জানাটো দৰকাৰ, তেওঁলোকে নাযায় চৰকাৰী হস্পিটেলত। চৰকাৰী হস্পিটেলত যোনে দিনে ঔষধ পায়, কিন্তু তেওঁলোকে বিশ্বাস নকৰে চৰকাৰী। অৰ্থাৎ বৰ্তমান চৰকাৰৰ দিনত আপোনালোকে স্বাস্থ্য ক্ষেত্ৰত উন্নয়ন দেখিছে? 100%। এটা অটল বিহাৰী বাজপেয়ীৰ সপোন, অটল বিহাৰী বাজপেয়ীৰ সপোন মহা নৰেন্দ্ৰ মোদী পূৰণ কৰি আছে। তেওঁলোকে বুজা নাই অটল বিহাৰী বাজপেয়ীৰ সপোন ভাৰতবৰ্ষখন এখন সুন্দৰ ভাৰতবৰ্ষ কৰিব লাগে। অটল বিহাৰী বাজপেয়ী 1980 চনতে পৰাই চিন্তা কৰিছিল। বৰ্তমান চৰকাৰ দিনত তেওঁলোকে কৈছে যে স্বাস্থ্য কেন্দ্ৰত যথেষ্ট উন্নয়ন হৈছে। অকণমান আগুৱাই আহক। স্বাস্থ্য কেন্দ্ৰত যথেষ্ট উন্নয়ন হৈছে বুলি কৈছে, কিন্তু বিধানসভাৰ নিৰ্বাচনৰ প্ৰাক্ষণত আমি বহুকেইগৰাকী নেতাক দেখিছিলোঁ যে চিকিৎসাৰ কাৰণে বাহিৰলৈ যাব লগা হৈছে। কিন্তু এয়া কিহৰ উন্নয়ন? এইটো আচলতে কোৱা কথাই। আপুনি এতিয়া মেডিকেলবিলাকত যাওক, আগতে মিৰ্জা মেডিকেলৰ কথা কৈছোঁ, মই মিৰ্জাত থাকোঁ। মিৰ্জা মেডিকেলত মেডিচিনৰ ডক্টৰ আছিল, গাইনী আছিল, চাৰ্জাৰী ডক্টৰ আছিল। এতিয়া অকল আয়ুৰ্বেদিক ডক্টৰবিলাক থাকে। আয়ুৰ্বেদিক ডাক্তৰে আচলতে আপোনালোকে যিমান যিয়ে কিনক আয়ুৰ্বেদিকে চব ট্ৰিটমেণ্ট কৰিব নোৱাৰে। তেওঁলোকে কৰে কি? নিজা কথা হ'লেও নোৱাৰে। মই আৰু শুনক, আচ্ছা শুনক, মই মেডিচিনৰ কথা কৈছোঁ। এই যে কোভিড মহামাৰী হ'ল, কোভিড মহামাৰীৰ সময়ত প্ৰধানমন্ত্ৰীয়ে তেওঁৰ ফটোখন লগাই কোভিড ভেকচিন আমাক দিছিল। এইবিলাক বিষ
সেই ভেকচিনৰ কাগজখনত তেওঁৰ ফটোখন আছিল সেই সময়ত অইন দলে কৈছিল যে আপোনাৰ ফটোখন দিব নালাগে বিনম্ৰতাৰে কৈছিল তেতিয়া তেওঁ দাম মানে কি যে আমি আৱিষ্কাৰ কৰিছোঁ কিয় নিদিম এতিয়া তেওঁ সেই ফটোখন ভেকচিনৰ পৰা কিয় আঁতৰাই দিব লগা হ'ল ধন্যবাদ আপোনালোকক স্বাগতম জনাইছো আপোনালোকে চাই আছে চৰ্চা 24 চৰ্চা 24 ঐতিহাসিক গুৱাহাটী লোকসভা সমষ্টিৰ বিষয়ে আলোচনা কৰি আছো আৰু আমি পুনৰ উল্লেখ কৰিছো যে অসমৰ সাহিত্য সমাজ জীৱনৰ ক্ষেত্ৰত যথেষ্ট অৱদান থকা মিৰ্জাৰ পৰা এই বিশেষ অনুষ্ঠানটো চলি আছে যথেষ্ট সচেতন ভোটাৰ আছে প্ৰতিটো ৰাজনৈতিক দলৰ প্ৰতিনিধি ইয়াত আছে তেওঁলোকৰ কথা শুনিছো বিৰোধীয়ে কেনেকৈ আচলতে মূল ইছ্যুসমূহ ৰাইজৰ মাজলৈ লৈ যোৱাৰ চেষ্টা কৰিছে সেয়াও আমি আপোনালোকক শুনোৱাৰ চেষ্টা কৰিছো সমাজকে শাসকীয় পক্ষই কেনেকৈ তেওঁলোকৰ নিজৰ পাৰ্টিৰ হৈ প্ৰচাৰ চলাইছে সেয়াও আমি আপোনালোকক তেওঁলোকৰ মুখেৰে শুনোৱাৰ চেষ্টা কৰিছো এই মুহূৰ্ততে সভাপতিগৰাকী যিহেতু মোৰ ওচৰত আছে গোস্বামী ডাঙৰীয়া স্বাগতম জনাইছো অনুষ্ঠানলৈ আলোচনা কৰি আছো অকণমান জানিবলৈ চেষ্টা কৰিম প্ৰচাৰ কেনেকুৱা চলিছে আপোনালোকৰ নমস্কাৰ পোনপ্ৰথমে মই আপোনালোকৰ এই প্ৰথম খবৰ নিউজ চেনেলটো আমাৰ এই দক্ষিণ কামৰূপৰ মিৰ্জালৈ অহাই আমাৰ এই অনুষ্ঠানটো ইয়াত পৰিৱেশন কৰাৰ কাৰণে আপোনালোকক ধন্যবাদ জনাইছোঁ চাওক ভাৰতীয় জনতা পাৰ্টীৰ আমাৰ প্ৰচাৰ একদম তুংগত আপুনি গম পাইছে ৰাতিপুৱাৰ পৰা আমি বিজুলী কলিতা মেধি বাইদেউৰ লগত আমি 12খন সভা কৰিছোঁ সেই মাত্ৰ বাইদেউ এইফালেদি পাৰ হৈ গ'ল ৰাইজৰ যিটো বিপুল সঁহাৰি প্ৰত্যেকজন ৰাইজে মানে এটাই বিচাৰে যে নৰেন্দ্ৰ মোদী ডাঙৰীয়া তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী হ'ব লাগে ৰাইজৰ সেইটোৱে আশা আৰু সেইকাৰণে ৰাইজৰ যিটো উপায় সেইকাৰণে ৰাইজৰ কাৰণে আজি তেওঁলোকে চাৰিওফালে সেইটোৱে উদ্দেশ্য আৰু আপুনি গম পাইছে নহয় আজি প্ৰত্যেকে বিচাৰে যে ভাৰতখন বিশ্বগুৰু আসনত বহুৱাব লাগে 2047 চনৰ ভিতৰত ভাৰতবৰ্ষক বিশ্বগুৰুত বহুৱাৰ যিটো সপোন নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সেই সপোনত ভাৰতবৰ্ষৰ ৰাইজ আজি সমভাগী হ'বলৈ গৈ আছে আৰু সেইকাৰণে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক মানে তেওঁক সমৰ্থনৰ যোগেদি আমাৰ যিগৰাকী পাৰ্টি আছে বিজুলী কলিতা মেধিক ৰাইজৰ বিপুল সাহসীৰ কাৰণে আজি গম পাইছে আপুনি কিটো অৱস্থা আৰু আমাৰ এটাই লক্ষ্য যে এইবাৰ গুৱাহাটী লোকসভা সমষ্টিৰ ভিতৰত আমি 5 লাখতকৈ বেছি ভোট আমি লাভ মানে ধৰি আমি জয়যুক্ত হ'ম আমি সেই লক্ষ্যৰ কাৰণে কাম কৰি আছোঁ আমি এটা জয়লাভৰ কাৰণে আমি কাৰ্যকৰ্তাসকলে কাম কৰা নাই আমাৰ পাৰ্টিগৰাকী অলৰেডি জয়যুক্ত হৈ গৈছে আমি এটা কাম কৰি গৈছোঁ 5 লাখতকৈ বেছি ভোটত আমি জয়যুক্ত হ'ব লাগে তাৰ কাৰণে কাম কৰি ধন্যবাদ জনাইছোঁ মই এটা কথা জানিবলৈ চেষ্টা কৰিম আমি এই অঞ্চলটোৰ বিষয়ে অকণমান আলোচনা কৰিব লাগিব এই অঞ্চলটোত বিভিন্ন ধৰণৰ সমস্যা আছে তাৰ ভিতৰত এটা বিশেষ সমস্যা হৈছে হাতী মানুহৰ সংঘাতৰ বিষয়ে আমি বহু ক্ষেত্ৰত পাই থাকোঁ এই সমস্যাসমূহ আপোনালোকে সমাধানৰ ক্ষেত্ৰত চৰকাৰলৈ আপোনালোকে আহ্বান আছিল নে আপোনালোকৰ নিশ্চয় আছে হাতী মানুহৰ সংঘাত আমাৰ নিজৰ গাঁৱতে মোৰ বিভিন্ন ফটো আছে সদায় হাতী আমাৰ গাঁৱত পদাৰ্পণ কৰে বৰকুচি বঙৰা আপোনাৰ ৰঙামাটি গডেবৰী এই গোটেই অঞ্চলত হাতীয়ে পৰিভ্ৰমণ কৰে কিন্তু আজি স্থানীয় বিজেপিৰ বিধায়ক হেমন্ত ঠাকুৰীয়াই হাতী মানুহৰ সংঘাত সমাধান কোনো পথে তেওঁ বিচৰা নাই আমি দেখিছোঁ আৰু এটা পলাশবাৰী সমষ্টিৰে স্বাস্থ্যখণ্ডৰ কথা মই পয়া লগা অৱস্থাৰ কথা ক'ব খুজিছোঁ তেওঁলোকে স্বাস্থ্যখণ্ডৰ বহুত উন্নত হোৱা বুলি কয় ঢাক ঢোল বজায় কিন্তু হেমন্ত ঠাকুৰীয়াই এটা জবাব দিব লাগে আপোনাৰ মিৰ্জাৰ যিখন অসামৰিক চিকিৎসালয় তাত পষ্টমৰ্টেমৰ ব্যৱস্থা হ'ব গুৱাহাটীত যাব নালাগে বুলি কৈছিলে সেই ব্যৱস্থাটো কি হ'ল আমাক জবাব লাগে ধন্যবাদ জনাইছোঁ হয় চমুকৈ অকণমান আগতে এজন দাদাই কৈছিল ভেকচিন চাৰ্টিফিকেট নৰেন্দ্ৰ মোদীৰ ফটোকপি থকাৰ কাৰণে ভুল আছিল সেইটো মই মানিছোঁ ভুল আছিল নৰেন্দ্ৰ মোদীৰ যদি চাৰ্টিফিকেটখনত ফটো থকাৰ কাৰণে কিন্তু ৰাজীৱ গান্ধী বৈদ্যুতিকৰণ আঁচনি 70 বছৰে চলি গ'ল ইন্দিৰা আৱাস যোজনা বুলি ঘৰৰ নিৰ্মাণ কৰা হৈছিল সেই ইন্দিৰা আৱাস যোজনা আৰু ৰাজীৱ গান্ধী বৈদ্যুতিকৰণ আঁচনিত তেখেতৰ পৈতৃক সম্পত্তিৰ পৰা দিছিল নেকি এই দল ধন্যবাদ জনাইছোঁ হাতী মানুহৰ সংঘাতটো আমি কিছুমান সাধাৰণ ইছ্যু আলোচনা কৰি আছোঁ হাতী মানুহৰ সংঘাতটো কিন্তু বিজেপি নহয় কংগ্ৰেছৰো নহয় সকলোৰে সমস্যা এই সমস্যাটো সমাধানৰ কাৰণে কি কাম কৰা হৈছে চাওক হাতী মানুহৰ যিটো সংঘাত এইটো অকল আমাৰ পলাশবাৰী সমষ্টিতে নহয় গোটেই অসমত এইটো হাতী মানুহৰ সংঘাতটো হৈ গৈছে আজি চাওক আজি কংগ্ৰেছৰ দিনত যেতিয়া গছবিলাক পাহাৰৰ যিবিলাক গছ কাটি শেষ কৰি পেলালে সেইকাৰণে এতিয়া আপোনাৰ হাতীৰ অৱস্থাটো অসমত নহয় নগাঁও যাওক আপুনি ডিব্ৰুগড় যাওক বা অসমৰ যিকোনো অৱস্থাত যাওক আজি দুৰ্নীতিলৈ যাওক তাতেও একে অৱস্থা সেইকাৰণে এইটো শেষ কৰাৰ কাৰণে এইটো নিৰ্মূল কৰাৰ কাৰণে আমাৰ চৰকাৰে চিন্তা কৰিছে কি যে পথাৰখনত ঘাঁহ পুতাৰ ব্যৱস্থা কৰিছে ঘাঁহখিনি হাতীয়ে খাই নোহোৱাৰ কাৰণে এইটো ব্যৱস্থা কৰিছে আমাৰ বিশ্বাস আছে হাতী মানুহৰ সংঘাত যিটো হৈ আছে এইটো লাহে লাহে আমাৰ চৰকাৰে এইটো নিৰ্মূল কৰাৰ চেষ্টা কৰিব ধন্যবাদ জনাইছোঁ
অনুষ্ঠান সামৰিম একেবাৰে চমুকৈ বিভিন্ন ধৰণৰ সমস্যা আছে তাৰ ভিতৰত প্ৰধান এটা সমস্যা চাওক আমাৰ এই সমষ্টিটোৰ প্ৰধান সমস্যাটো হ'ল অসম ৰাজ্যৰ অন্যান্য প্ৰান্তৰ সমস্যাৰ দৰে আমাৰ পলাশবাৰী সমষ্টি হওক বা গুৱাহাটী লোকসভা সমষ্টিত প্ৰধান সমস্যা হ'ল নিবনুৱাৰ সংস্থাপন। আজি এটা কথা মই লক্ষ্য কৰিছোঁ, আমি দুয়োপক্ষৰ কথা শুনিলোঁ, কিন্তু এটা কথা অতি স্পষ্ট হৈছে যে দুয়োপক্ষত যথেষ্ট যুক্তিপূৰ্ণ কথা ক'ব পৰা মানুহৰ অভাৱ হৈছে। তেওঁলোকে কোনো এটা দলেই ক'ব পৰা নাই তেওঁলোকৰ প্ৰাৰ্থীগৰাকীক ৰাইজে কিয় ভোট দিয়া উচিত, কাৰণ তেওঁলোকে কেৱল লাগে আপোনাৰ পাৱাৰ লাগে, পাৱাৰৰ কাৰণে দুয়োপক্ষই কৈছে। মীৰা বৰঠাকুৰক শ্ৰেষ্ঠ বুলি কৈছে, আমাৰ বিজুলী বাইদেউক শ্ৰেষ্ঠ বুলি কৈছে। আমাৰ দৃষ্টিত দুয়োগৰাকীয়ে শ্ৰেষ্ঠ, কিন্তু ৰাইজে বিবেক ভোট প্ৰদান কৰিব। কিন্তু আৰু এটা কথা আপোনাৰ ক'ব লাগিব, এটা শ্লোগান কিন্তু আজি এখেতসকলৰ মুখৰ পৰা শুনিব বিচাৰিছিলোঁ। তেওঁলোকে কৈছিলে আৰম্ভণিতে ইলেকশ্যনৰ অব কি বাৰ চাচ পাৰ, এই শ্লোগানটো লাহে লাহে কিয় নোহোৱা হ'ল, মই বিজেপিৰ আমাৰ মাননীয় আমাৰ নেতৃত্বস্থানীয় মানুহ এই কথাটো তেওঁলোকে কোৱাটো ভাল। ধন্যবাদ জনাইছোঁ। বাইদেউ উত্তৰটো 30 ছেকেণ্ডৰ ভিতৰত আপোনাৰ উত্তৰ। 30 ছেকেণ্ডৰ ভিতৰত আপোনাৰ ক'ব লগাখিনি কওক। মই চশমা পিন্ধা বাইদেউ চশমা নিপিন্ধা দাদাক এটা উত্তৰ দিব খুজিছো যে মই অসমীয়া স্বাভিমানী নাৰী হয়, মোৰ লিডাৰ লুৰিণজ্যোতি গগৈ হয়, তেওঁ এজন অসমীয়া স্বাভিমানী ডেকা হয় যাৰ গাত লাচিতৰ তেজ আছে, বামুণৰ তেজ নহয়। অসমত বচন আছে, বামুণে মাতে কালক। গতিকে মই অসমীয়া স্বাভিমানী নাৰী, তেওঁলোকৰ নাৰী লিডাৰক মই স্বাভিমানী নাৰীয়ে সম্পূৰ্ণ তথ্য কাৰণে দেখাম। এয়া 830 টকাৰ মই হিতাধিকাৰী হয়, হিতাধিকাৰীত আপোনালোকৰ পক্ষত নহয়, বিৰোধী পক্ষত আছে। হিতাধিকাৰীক লৈ যিখন খেলা খেলিছে, যি হিতাধিকাৰীক লৈ আপোনালোকে বৈতৰণি পাৰ হ'ম বুলি ভাবিছে, সেই হিতাধিকাৰী বিৰোধীৰ লগত আছে, মীৰা বাইদেউৰ লগত আছে। এয়া সম্পূৰ্ণ তথ্য। ধন্যবাদ জনাইছোঁ। মই মহিলাসকল আছে, মহিলাসকলক কাষলৈ অকণমান যাবলৈ চেষ্টা কৰিম, যদি পাওঁ অকণমান যদি হাতখন দাঙি দিয়ে বাইদেউ, মই আপোনাৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম। নানা জাতি জনগোষ্ঠী মিলনভূমি এখন অসম, বৰ অসমৰ বৰ্ণিল সংস্কৃতিত সকলো জাতি জনগোষ্ঠীৰ অৱদান আছে। বিশেষকৈ ভাৰতীয় জনতা পাৰ্টীৰ বৰ্তমান চৰকাৰখনৰ নেতৃত্বত আপোনালোকৰ জনজাতীয় লোকসকল কিমান উপকৃত হৈছে? আমাৰ এই 5 নং লোকসভা সমষ্টিৰ যি আমাৰ চৰ্চা হৈ আছে, আমাৰ বিজেপি চৰকাৰৰ সময়তে বৰ্তমান আমাৰ সকলো জাতি জনগোষ্ঠী যিবিলাক সৰু সৰু তেওঁলোকক কাউন্সিল দি দিছে, তেওঁলোকে কাউন্সিলৰ জৰিয়তে সুবিধা পাইছে, উন্নয়ন কৰিবৰ কাৰণে তেওঁলোকে ফাণ্ড পাইছে। আৰু আমাৰ কোকৰাঝাৰ বা যিকোনো মানে ঠাইত যিবিলাক টেৰৰিষ্ট বা আমাৰ NDF বা হেৰি আছিলে তেওঁলোকক চাৰেণ্ডাৰ কৰি দিলে, তেওঁলোকে অতি শান্তিৰে এতিয়া বসবাস কৰিবলৈ পাইছে। আৰু এতিয়া ৰাস্তা ঘাটে যি আমাৰ বন্ধ হৈছিলে, ট্ৰেইন বন্ধ বা হেৰি বন্ধ, সেইবিলাক আমাৰ নোহোৱা হৈছে, শান্তি হৈছে, শান্তিময় জীৱন যাপন কৰিছে। আৰু মাটিৰ পাত্ৰ যাতে দান কৰিছে। আৰু এটা কথা, প্ৰথম কংগ্ৰেছৰ যেতিয়া প্ৰধানমন্ত্ৰী আছিলে সেই সময়ত আমাৰ ট্ৰাইবেলক মানে যি বনত বসবাস কৰি আছে তেওঁলোকক থাকিব পাৰিব বুলি আমাৰ লালকৃষ্ণ আদবানী তেখেতে প্ৰথমতে ডিমাণ্ড কৰিছিলে, আৰু আমাক থাকিবলৈ অধিকাৰ দিছে, বন সংৰক্ষণ কৰিবলৈ অধিকাৰ দিছে, আৰু বৰ্তমান বাৰ্তা বিতৰণ কৰি আছে আৰু সকলো মানে সুখময় হৈ আছে। ধন্যবাদ জনাইছোঁ। মই আছে ছাত্ৰ আছে, মই অকণমান কথা পাতিবলৈ চেষ্টা কৰিম। মই আলোচনা কৰিম। মই এটা বাণিজ্যিক বিৰতিৰ সময় হৈছে, এটা বাণিজ্যিক বিৰতি ল'ম, বিৰতিৰ পাছত পুনৰ ঘূৰি আহিম। গুৱাহাটী লোকসভা সমষ্টিৰ বিষয়ে আলোচনা কৰি আছোঁ, আৰু এই মুহূৰ্তত কংকনে যদি দেখুৱায় সকলো আচলতে আছে, প্ৰতিটো ৰাজনৈতিক দলৰ প্ৰতিনিধি ইয়াত আছে। গতিকে তেওঁলোকৰ আমি কথা পাতিবলৈ চেষ্টা কৰিম, তেওঁলোকৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম, তেওঁলোকৰ কথা শুনিম। আৰু চৰ্চা 24 আমি অনুষ্ঠান জনাইছোঁ যে ৰাইজৰ সঁহাৰিৰ প্ৰতি লক্ষ্য ৰাখি এই মুহূৰ্তত জনাইছে যে চৰ্চা 24 অনুষ্ঠানটো আৰু আধা ঘণ্টা চলিব। গতিকে পুনৰ আমি কথা পাতিবলৈ চেষ্টা কৰিম সকলোৰে লগত। পাছত পুনৰ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকে চাই আছে চৰ্চা 24। চৰ্চা 24 আমি গুৱাহাটী লোকসভা সমষ্টিৰ বিষয়ে আলোচনা কৰি আছোঁ আজি, আৰু আমি জনাইছোঁ যে প্ৰায় 20 লাখতকৈ অধিক ভোটাৰ থকা এটা বৃহৎ সমষ্টি গুৱাহাটী লোকসভা সমষ্টি। আমি 2019 চনৰ যদি আমি পৰিৱেশটো চাওঁ, 2019 চনতো সেই দুগৰাকী নাৰী শক্তিৰ যুঁজ, আৰু 2024 চনতো সেই একেই পৰিৱেশ দেখিবলৈ পোৱা গৈছে। কিন্তু গুৰুত্বপূৰ্ণ কথাটো হ'ল যে 2019 চনৰ পৰিৱৰ্তে কিন্তু 2024 চনত ৰাজনীতিক যিখন যুঁজ, সেই যুঁজখন কিন্তু অতি আকৰ্ষণীয় হৈ পৰিছে। কংগ্ৰেছ দলৰ প্ৰতিনিধি আছে, তেওঁলোকৰ লগত কথা পাতিম। মীৰা বৰঠাকুৰ আপোনালোকৰ প্ৰাৰ্থী, ইতিমধ্যে আপোনালোকে বহুখিনি কথা কৈছে, আমি শুনিছোঁ। প্ৰচাৰ কেনেকুৱা চলিছে সেয়া আমি নুসুধো, কিন্তু গুৰুত্বপূৰ্ণ কথাটো হ'ল যে মীৰা বৰঠাকুৰক কিয় ভোট দিব লাগে, এই গোটেই ভোটখিনি যদি আপোনালোকক লাগে এটা যুক্তি দেখুৱাওক। প্ৰথম কথা হ'ল 2014 চনলৈকে কংগ্ৰেছৰ চৰকাৰ আছিলে। কংগ্ৰেছৰ চৰকাৰৰ দিনত অসম চৰকাৰক বাদ দি ভাৰত চৰকাৰৰ সম্পূৰ্ণ ধাৰ কিমান আছিলে?
আজি 2024 চনত ভাৰত চৰকাৰৰ ধাৰ কিমান আছে যে 10টা বছৰত ধাৰ 4 গুণ কেনেকৈ বাঢ়ে সেই উন্নয়নৰ নামত ইমান ফবলাস্বৰূপ দেখায় নেকি যে উন্নয়নৰ নামত টকাবিলাক কলৈ গ'ল আঁচনি দিছে আঁচনি দি পেলাই উন্নয়ন হয় নেকি যে আজি আমি এইটোৱে বিচাৰিছোঁ যে মীৰা বৰঠাকুৰ বাইদেউক ভোট দি জয়যুক্ত কৰিব লাগে যাতে বজ্ৰকণ্ঠৰে সদনৰ মজিয়াত বহি লোকসভাৰ সদনৰ মজিয়াত বহি পেলাই তাৰমানে উচ্চ স্তৰত ক'ব পাৰিব যে আমাক এই বস্তুটো দাবী কৰিব পাৰিব যে আমাক গুৱাহাটী লোকসভা সমষ্টিত অমুক উন্নয়ন হোৱা নাই এইটো কাম বাকী আছে সেইটো কাম বাকী আছে সেই বস্তুটোৰ কাৰণে আমাক সেই কথাখিনি উত্থাপন কৰিবৰ কাৰণে তাৰমানে কি আমাক মীৰা বাইদেউক ভোট দি জয়যুক্ত কৰিব লাগে আপোনালোকে ভাবেনে আপোনালোকৰ যিগৰাকী প্ৰাৰ্থী মীৰা বৰঠাকুৰ আপোনালোকৰ যিসমূহ অভাৱ অভিযোগ এইসমূহ দিল্লীত মছদনে লৈ যাব পাৰিব নিশ্চয়কৈ মীৰা বৰঠাকুৰ বাইদেৱে আমাৰ গুৱাহাটী লোকসভা সমষ্টিৰ প্ৰতিটো সমস্যা আৰু প্ৰতিখিনি আমাৰ অভাৱ অভিযোগ দিল্লীত তেওঁ সহজৰে উত্থাপন কৰিব পাৰিব আৰু গুৱাহাটী লোকসভা সমষ্টিৰ ৰাইজে ইতিমধ্যে সিদ্ধান্ত লৈছে যে এইবাৰ গুৱাহাটী লোকসভাত প্ৰত্যেকগৰাকী ভোটাৰে প্ৰাৰ্থী চাই দল চাই ভোট নিদিয়ে প্ৰাৰ্থী চাই ভোট দিব প্ৰথম কথা দ্বিতীয় কথা মীৰা বৰঠাকুৰ গোস্বামী ডাঙৰীয়ানী বিজুলী কলিতা মেধি ডাঙৰীয়ানীতকে সজোৰে নিজৰ বক্তৃতাখিনি সজোৰে সদনত উত্থাপন কৰিব পাৰিব আৰু পলাশবাৰী বা গুৱাহাটী লোকসভাৰ ৰাইজে এইবাৰ এইটো ভুল নকৰে যে 2014 চনত বা 2019 যিটো ভুল কৰিছিলে কাৰণ গুৱাহাটী লোকসভা সমষ্টিৰ ৰাইজে এইবাৰ বজ্ৰকণ্ঠ বিচাৰে ডিমাটি কন্যা নিবিচাৰে ধন্যবাদ জনাইছো মই সেই একেটা প্ৰশ্ন যদি উত্তৰ যদি বিচাৰো মই একেটা প্ৰশ্ন উত্তৰ জানিবলৈ চেষ্টা কৰিম মই তেওঁলোকৰ পৰাও জানাইছো মই সেই একেটা প্ৰশ্ন বিজুলী বাইদেউ আপোনালোকৰ প্ৰাৰ্থী তেখেতক কিয় ভোট দিব লাগে এনেকুৱা যুক্তি দেখুৱাওক যিসকল এই ভোটখিনি আপোনালোকলৈ আহে ধন্যবাদ জনাইছো আজি আমি বিৰোধী দলক ক'ব বিচাৰিছোঁ আগ্ৰহ প্ৰকাশ কৰিছোঁ পৰহি ৰামপুৰৰ ফিল্ডত 2 গগৈ আহিছিলে 2 গগৈ আহি মানুহ গটাব নোৱাৰিলে নোৱাৰিয়ে 1 গগৈ ভলীবল খেলিছে অনাগত দিনত আমি পলাশবাৰী সমষ্টিৰ ৰাইজে আৰু গগৈক আহ্বান জনাম নিমন্ত্ৰণ কৰিম অনাগত দিনত যেন মাৰ্বল খেলিব আহে ধন্যবাদ জনাইছো এই চেনেলটোক আমাৰ মনৰ কথাখিনি কোৱাৰ কাৰণে তৃণমূল পৰ্যায়ত যাওক গ্ৰাউণ্ডত যাওক এই দলকেইটাৰ অস্তিত্ব কি আছে অস্তিত্ব চাই পেলাই যুক্তি তৰ্ক কৰক এটাকে অবাবত বুকি পেলাই মানুহ বিভ্ৰান্তি সৃষ্টি কৰিবলৈ নালাগে হ'ব ধন্যবাদ জনাইছো মই পিছফালে যাম বাইদেউ মই কথা পাতিম দুখাৰ হয় কোনগৰাকীয়ে ক'ব হয় মই দুটা কথা জানিবলৈ চেষ্টা কৰিম আমি মহিলা শক্তি এবাৰ দেখিছোঁ 1 মিনিট অকণমান প্ৰশ্নটো সুধিবলৈ দিয়ক ধৈৰ্য সহকাৰে প্ৰশ্নটো সুধিবলৈ দিয়ক মহিলা শক্তিৰ বিষয়ে আলোচনা হৈ চলি আছে গুৱাহাটী লোকসভা সমষ্টিত প্ৰতি বছৰে দেখিছোঁ আমি মহিলা শক্তিৰ যথেষ্ট পৰিৱেশ এটা দেখিছোঁ গতিকে এইবাৰ আপোনালোকে যি সিদ্ধান্ত ল'ব এই সিদ্ধান্ত বা আপোনালোকৰ যিখিনি কথা সেই মনৰ কথাখিনিক দিল্লী মছদনলৈ বিজুলী বাইদেউ লৈ যাব পাৰিব বুলি ভাবেনে নিশ্চয় চাওক আমি আমাৰ পলাশবাৰী সমষ্টিত তেখেতসকলে যে কৈ আছে আমাৰ কি হোৱা নাই চাওক মই পৰালি পঞ্চায়তৰ লগত আছো তেখেত আমাৰ ইয়াতে যিমান কেইজন ল'ৰা আমাৰ যিমান কেইজন আছে আমাৰ পৰালি হাইস্কুলখন চাওক ইমান দিনে পানীৰ তলত পৰি আছিলে তেখেতসকলে জানে আমাৰ এই পলাশবাৰী সমষ্টিৰ এখন বিখ্যাত আমাৰ মেট্ৰিকৰ য'ত যিখিনি এখন স্কুল ইমান দিনে ল'ৰা ছোৱালী পঢ়িব পৰা নাছিলে কিন্তু সেইখন স্কুল আমাৰ হেমাংগ ঠাকুৰে MLA হোৱাৰ পিছতে মডেল হৈ গ'ল হয়নে আৰু চাব এই স্কুলখন যেতিয়া পানীৰ তলত পৰি যায় আছিল আমাৰ 17 বছৰে কংগ্ৰেছে ৰাজত্ব কৰিছিল কোনোদিন আমাৰ পলাশবাৰী সমষ্টিত কোনো উন্নয়নৰ কাম কৰিব পৰা নাছিলে কিন্তু আমাৰ হেমাংগ ঠাকুৰে ইয়াত পলাশবাৰী সমষ্টিত অহাৰ লগে লগে স্কুলখনটো মডেল হ'ল আমাৰ ৰাস্তা ঘাট আমাৰ কিমান 273টা ৰাস্তা হ'ল আমাৰ পলাশবাৰী সমষ্টিত এটা এনেকুৱা ৰাস্তাৰ নিৰক্ষৰ হৈ থকা সব ৰাস্তাই হৈ গ'ল আমাৰ যিটো নলাৰ কাৰণে যিটো আমাৰ আৰু চাও আঁচনিৰ কথা কৈছে হিতাধিকাৰীলৈকে আমাৰ বিজেপিৰ বিৰুদ্ধে কৈ আছে কিন্তু যিমান কেইজন বহি আছে ইয়াতে কংগ্ৰেছৰ যিবিলাক আমাৰ মানুহ আছে আমাৰ ঘৰে ঘৰে গৈ অৰুণোদয় বিচাৰে তেখেতসকলক যেন বিজেপি চৰকাৰ নালাগে বিজেপিৰ আঁচনিসমূহ কিয় তেখেতসকলে ল'ব যায় আৰু আমাৰ ইয়াতে বহুত কেইজন নেতা ইয়াতে বহি আছে ধন্যবাদ জনাইছো আমি আলোচনা কৰিম আমি আঁচনিখিনি নাচাওঁ নিৰ্বাচনৰ সময় হয়
পৰিৱৰ্তন নহয়, পৰিত্ৰাণ বিচাৰিছে, পৰিত্ৰাণ বিচাৰিছে ৰাইজে। আৰু এইকাৰণে পৰিত্ৰাণ বিচাৰিছে আপোনাক কৈছো। বাৰু কংগ্ৰেছে দিনত পেট্ৰল ডিজেলৰ দাম 65 হৈছিল, শুনক দাদা, বাৰু নালাগে আপোনাক ধন্যবাদ, ধন্যবাদ জনাইছো, ধন্যবাদ জনাইছো, ধন্যবাদ জনাইছো। হয় আচ্ছা, মই আপোনালোকৰ কথা কওঁ, মীৰা বৰঠাকুৰ যদি হাৰে, মীৰা বৰঠাকুৰ হাৰিলে নেক্সট টিকট লাগিব যাতে বিজেপিক জইন নকৰে। এটা আজিয়ে কৈ দিলোঁ মই, যদি মীৰা বৰঠাকুৰ হাৰে, যদি বিজেপিত আগমন যাতে নহয়, এই কথাটো আজি মই কৈ থলোঁ আপোনালোকৰ খবৰত। এটা ৰাখি থলোঁ, সাঁচি ৰাখি থলোঁ যে নিজৰ স্বাৰ্থৰ কাৰণে যদি আৰু যদি ৰাজনৈতিক দল হালাই ফেলে যদি বিজেপিত আহে, তেতিয়া বিৰাট দুখ লাগিব। আজি চৰ্চাটো বহুত দুখ লাগিব। মোৰ এটা প্ৰশ্ন আছে, বহক, আপোনালোক বহক, বহি দিয়ক, বহি দিয়ক, আপুনি বহি দিয়ক। মোৰ এটা প্ৰশ্ন আছে, আপুনি যথেষ্ট অভিজ্ঞ, মই জানিছোঁ আপুনি বহুখিনি কথা ক'ম বুলি ভাবি আছে, গতিকে দুটা প্ৰশ্ন জানিবলৈ চেষ্টা কৰিম। লোকসভা বুলি কোৱাৰ লগে লগে আমি সকলোৱে জানো গোটেই ভাৰতবৰ্ষতে লোকসভাক লৈ যথেষ্ট আলোচনা হৈ আছে। লোকসভাৰ এইবাৰ 2019 চনত লোকসভা পৰিৱেশটো আপুনি কেনেকুৱা দেখিছিলে? 2019 2024 চন, মই 2019 চনত কেনেকুৱা পৰিৱেশ দেখিছোঁ? আমাৰ কথা হ'ল উত্তৰ পূৰ্বাঞ্চলৰ দুৱাৰমুখ বুলি ক'লে গুৱাহাটী লোকসভা সমষ্টি 20 বছৰে বিজেপি শাসন কৰিছে, অকল সংসদত টোপনি মাৰিছে, তেওঁলোকৰ কোনো মানে আমাৰ কাম দেখা নাপালোঁ। বিজেপি চৰকাৰৰ দিনত 11,445খন স্কুল বন্ধ হৈছে, ডিচেম্বৰত 230খন মদৰ দোকান খুলিছে। এওঁলোকৰ আমি 2014 চনত আমাৰ পলাশবাৰীখন উদ্যোগ নগৰী বুলি ঘোষণা কৰিছিল। উদ্যোগত এতিয়া আমাৰ অসমীয়া মানুহ, আমাৰ যিখিনি খিলঞ্জীয়া মানুহ কেইজনে কাম কৰিছে, যিখিনিয়ে কাম কৰিছে 12 ঘণ্টা কাম কৰে, তেওঁলোকক 10,000 বা 11,000। মোৰ প্ৰশ্ন, অনুষ্ঠানটো মোৰ, গতিকে আপোনাৰ পৰা মই দুটা প্ৰশ্ন জানিব শিকি যাব লাগিব। 2019 চনত আপোনালোকৰ প্ৰাৰ্থী কোন আছিল? 2019 চনত আমাৰ প্ৰাৰ্থী আছিল ববিতা শৰ্মা। ববিতা শৰ্মা তেতিয়া আমাৰ মিত্ৰজোঁট নাছিল, ববিতা শৰ্মাক ভোট দিছোঁ, এইটো মোৰ নিজে ব্যক্তিগত কথা। জন্মনি ঠাও নাছিল, এনেকৈ আছিল আৰু, কিন্তু তেতিয়া আমাৰ মিত্ৰজোঁট হোৱা নাছিল আৰু ৰাইজৰ মাজত ভোটবোৰ ভাগ ভাগ হৈছিল। এইবাৰ ছবিখন পৃথক হ'ব বুলি ভাবে? পলাশবাৰী সমষ্টিত 1,31,000 ভোট পোল হৈছিল, তাৰে হেমন্ত ঠাকুৰে 68,000 ভোট পাইছে, 63,000 বিৰোধীয়ে পাইছিল। এইবাৰ ছবিখন সলনি হ'ব বুলি ভাবে? সম্পূৰ্ণ ছবিখন সলনি। আমাৰ লগত বিজেপিৰ মানুহ যোগাযোগ কৰি আছে, আৰু এইমাত্ৰ অলপ আগতে এই বনজিৎ আমাৰ বন্ধুজনে কৈছে তেখেতে বিজুলী মীৰা বৰঠাকুৰৰ অৱদান কি সুধিছে। তেখেতে নিজে কৈছে তেওঁলোকে বোলে মীৰা বাইদেউৰ লগত যথেষ্ট দিন কাম কৰিছে বিজেপিৰ কৰ্মখিনিয়ে, আৰু তেওঁলোকে কৈছে মীৰা বাইদেউৰ অৱদান কি তেওঁলোকে চিনি নাপাওঁ বুলি কয়। কিন্তু তেওঁলোকে ক'ব নোৱাৰে আজি বিজুলী বাইদেউ কোন, বিজুলী কলিতা মেধি ক'ৰ পৰা আনি দিলে। বিজুলী কলিতা মেধি এনেকুৱা এজন ব্যক্তি আনিছে যিজনক মানুহে চিনি নাপায়, যাৰ ঘৰত তৃণমূলৰ লগত সম্পৰ্ক নাই। তেওঁলোকে এনেকুৱা প্ৰাৰ্থী দিছে দিয়ে, তাৰমানে এনেকুৱা চতুৰ ৰাজনীতি কৰিছে, তেওঁলোকে নজনা মানুহক প্ৰাৰ্থী পলাই মানে জয় কৰে পঠাই দিয়ে। ধন্যবাদ। যাৰ যেতিয়া মানে কথা ক'ব নোৱাৰে তেওঁলোকক তলত ৰাখিব পাৰে, নহ'লে আমাৰ দলবগৰা কংগ্ৰেছীখিনি বেয়া হ'ব নহয়। দলবগৰা কংগ্ৰেছীখিনি ওপৰত যাব নিদিয়ে, তাৰমানে দলবগৰা কংগ্ৰেছীখিনিয়ে। ধন্যবাদ জনাইছোঁ। দুটা কথা, হয় মই আপুনি ক'ব, মই উঠি দিলে ভাল পাম। শাসক পক্ষই বহুকেইটা কথা বাৰে বাৰে কৈ আছে, আপুনি মোৰ কথাখিনি শুনি আছে ভালকে? শাসক পক্ষই বাৰে বাৰে কিছুমান কথা ক'ব খোজে, তাৰ ভিতৰত এটা যথেষ্ট চৰ্চিত বিষয় হৈছে যে এইবাৰ লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত কংগ্ৰেছ দলত যথেষ্ট খহনীয়া হৈছিল, আমি দেখা পোৱা গৈছিল। কিন্তু তাৰ পাছতো কংগ্ৰেছ দলৰ প্ৰতিনিধিসকলে যথেষ্ট প্ৰত্যাহ্বান নেওচি আগবাঢ়িছে। আমি আশা কৰিব পাৰিম নে যে আপোনালোকৰ এই প্ৰত্যাহ্বানক সফল ৰূপ দিব এদিন? নিশ্চয় পাৰিম, আৰু যিখিনি অৰিজিনেলি কংগ্ৰেছ ব্লাডত আছে তেখেতসকলে বেলেগ দল কৰিব নোৱাৰে, আৰু যিখিনি দালালবাজি সেইখিনি বেলেগ দলত যাব পাৰে। দালাল বিজেপিখিনি কংগ্ৰেছ, দালাল কংগ্ৰেছীখিনি বেলেগ দলত যাব, এইটো মই স্পষ্ট। আৰু আপোনাক কৈ আছোঁ মই, আমি গোটেইখিনি আমি পলাশবাৰীৰে মানুহ, আমি হাই কাজিয়া কৰি লাভ নাই। আমি কিছুমান গঠনমূলক কথা চিন্তা কৰিব লাগে। আজি কা আন্দোলনত কিৰণ ৰিজিজুৱে যিটো বক্তব্য দিছে, অসমত 5 লাখ বিদেশী সোমাব, এই কথাটো তেখেতসকলে কি চিন্তা কৰিছে? এই বিষয়টো পাছত স্পষ্টীকৰণ দিয়ক। আৰু ক'ব দিয়ক, আৰু ক'ব দিয়ক। আজি আমাৰ পলাশবাৰী সমষ্টি, ৰ'ব, পলাশবাৰী সমষ্টিৰ, মোক আপুনি অলপ সময় দিব। পলাশবাৰী সমষ্টি কংগ্ৰেছৰ দিনত এই ইণ্ডাষ্ট্ৰিয়েল এৰিয়া ঘোষণা কৰিছিলে, যাৰ কাৰণত আজি বিজেপিৰো বহুত ল'ৰাই কোম্পানীত কাম কৰি চলি আছে। হ'ল, এইটো এটা ডেভেলপ আমাৰ কংগ্ৰেছৰ দিনত। কিন্তু আমি কংগ্ৰেছে পলাশবাৰী সমষ্টিৰ পৰা আজিলৈকে জুতিব পৰা নাই, সেইটো আমাৰ কাৰণে দুৰ্ভাগ্যজনক কথা। প্ৰথম কথা। দ্বিতীয় কথাটো হ'ল, পলাশবাৰী মই টাউনৰ পৰা আহিছোঁ, তাতে তেখেতসকলে ডেভেলপ হোৱাৰ কথা কৈছে। দুখন দলং আজিও ভাঙা অৱস্থাত পৰি আছে। এখন 7 বছৰমান হ'ল, এখন আজি 3 মাহ 4 মাহমান হ'ল।
তেখেতসকলৰ যিখিনি কাউন্সিলাৰ আছে তেখেতসকলৰে কাউন্সিলাৰ 10জন, 8জন কাউন্সিলাৰ বিজেপিৰে কাউন্সিলাৰ, 2জন হ'ল জাতীয় পৰিষদৰ। আজি এখাত ৰ'ব, মই হাল্লা কৰিব শুনা, মই আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ, আমি গোটেইখিনি পলাশবাৰীৰে মানুহ, আমি গোটেই পলাশবাৰী। আপুনি উত্তৰটো দিয়ক। শুনক শুনক, আমি গোটেই কথাখিনি শুনাত ধৈৰ্য থাকক। আপুনি উত্তৰটো আজি তেখেতসকলৰ কাউন্সিলাৰ কেইটাই কমেণ্ট, ধন্যবাদ। তেখেতসকলৰ কাউন্সিলাৰে কমেণ্টমেণ্ট দিছে যে তেখেতসকলে দলংখনৰ কথা একো নাজানে। প্ৰথম কথা। দ্বিতীয় কথা, 70 বছৰে কংগ্ৰেছে কি কৰিছে এজনে কৰিছে। আজি 70 বছৰে কংগ্ৰেছে কৰিছে কাৰণে মোদী আজি বিক্ৰী কৰিব পাৰিছে। আজি তেখেতসকলে ৰ'ব তেখেতসকলে যিখন হস্পিটেলত জন্ম লৈছে আৰু যিখন মাতৃসকলে জন্ম লৈছে সেইখনো কংগ্ৰেছৰে হস্পিটেল আছিল। তেখেতসকলে শিক্ষিত লৈছে, তেখেতসকলে এডুকেটেড ল'ৰা, কংগ্ৰেছৰ কলেজত পঢ়িয়ে কিন্তু শিক্ষা লৈছে। তেখেতসকলে ক'ব নোৱাৰে যে আমি কংগ্ৰেছৰ হস্পিটেল। ধন্যবাদ। মই উত্তৰখিনি ল'ম, আপোনালোকৰ মানুহখিনিক শান্ত কৰি ৰাখক, মই উত্তৰখিনি ল'বলৈ চেষ্টা কৰিম। সভাপতি ডাঙৰীয়া যিহেতু আছে, বহুকেইটা বিষয় ইতিমধ্যে আপুনি দেখিছে উত্থাপন হৈছে, গতিকে পলাশবাৰী শেহতীয়াকৈ উন্নয়নৰ ছবিখন কেনেকুৱা ধৰণৰ আপোনালোকৰ দৃষ্টিত? চাওক, পলাশবাৰী সমষ্টিত আপোনাৰ এই সমষ্টিটো সম্পূৰ্ণ একদম ব্যতিক্ৰম সমষ্টি। 10 বছৰকৈ এই 8 বছৰ হ'ল ভাৰতীয় জনতা পাৰ্টীৰ আগতে এজন বিধায়ক আছিল প্ৰণৱ কলিতা, বৰ্তমান হেমাংগ ঠাকুৰীয়া আছে বিধায়ক। পলাশবাৰী সমষ্টিৰ প্ৰতি আমাৰ মুখ্যমন্ত্ৰী মহোদয়ৰ এটা সঁচাকৈ এটা আন্তৰিকতা থকা বুলি আমি ভাবি লৈছোঁ। কাৰণ দুখন দলঙৰ কথা ওলাইছে কিন্তু নিশ্চয় হয়। চাওক, দুখন দলঙৰ কথা মই ঠিক ক'বলৈ নাযাওঁ, প্ৰথমতে ক'ব লাগিব। চাওক, পলাশবাৰী আৰু শুৱালকুছিৰ যিখন সংযোগী দলং, সেইটো চিন্তা কৰক, 3194 কোটি টকাৰে সেই কাম আৰম্ভ হৈছে। এইটো বহুত ডাঙৰ কথা। আগতে এখন তেনেকুৱা দলং পাব লাগিলে আন্দোলন কৰিব লাগিব, মানুহ শ্বহীদ হ'ব লাগিব, তেতিয়াই তেনেকুৱা দলং এখন পায়। আমাৰ ইয়াতে আয়ুৰ্বেদিক কলেজ আৰম্ভ হৈছে হাৰুপাৰা, তেনেকুৱা ধৰণৰ ৰাস্তা ঘাট। আজি অসম মালাৰ যোগেদি পলাশবাৰীৰ পৰা চান্দুবিলৈকে প্ৰকাণ্ড ৰাস্তা আৰম্ভ হৈছে। অসম মালাৰ যোগেদি আপোনাৰ এই উপৰালিৰ পৰা মাথাউৰি হৈ এনেকৈ ৰাস্তা আৰম্ভ হৈছে। এই IM সেইদিনা আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে ক'লে যে আমাৰ ইয়াতে IM নামৰ এখন মানে এটা শিক্ষাখণ্ডৰ এখন প্ৰতিষ্ঠান ইয়াতে স্থাপন হ'বলৈ গৈ আছে। সেইকাৰণে পলাশবাৰী সমষ্টি বুলিয়ে নহয়, ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰৰ দিনত গোটেই অসমত এটা পৰিৱৰ্তন হৈছে। আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে 2021 চনত ৰাইজক কৈছিল যে আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ যদি দ্বিতীয়বাৰলৈ হয় তেতিয়া বিনামূলীয়া আৰু স্বচ্ছ আৰু নিকাভাৱে 1 লাখ নিবনুৱাক চাকৰি দিম। প্ৰথমতে কাম। এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছে যদি আমাৰ এই লোকসভা নিৰ্বাচনৰ পিছত এবছৰৰ পিছত আকৌ নিবনুৱা 50,000 নিবনুৱাক আকৌ চাকৰি দিব। এইবাৰ এটা সিদ্ধান্ত লৈছে। এই সিদ্ধান্তটো হ'ল যে আমাৰ চৰকাৰে যাৰ ঘৰত চাকৰি আছে তেওঁক চাকৰি নিদিয়ে, যাৰ ঘৰত চাকৰি নাই তেনেকুৱা ঘৰত চাকৰি দিয়াৰ ব্যৱস্থা কৰিছে সম্পূৰ্ণ নিকাভাৱে। তাত কংগ্ৰেছে হওক, বিজেপিয়ে হওক, AGPয়ে হওক, কি দল কথা নহয়। মোৰ ঘৰৰ ওচৰত এজন ৰিক্সাৱালা ল'ৰাটোৱে পাইছে পুলিচত চাকৰি, ছোৱালীজনীয়ে পাইছে টেটত টিচাৰ হিচাপে চাকৰি পাইছে। কিমান আনন্দৰ কথা। আগতে কংগ্ৰেছৰ দিনত মানুহে পঢ়া শুনা এৰি পেলাইছিল, কাৰণ টকা পইচা নহ'লে মানুহৰ নিযুক্তি হোৱা নাছিল। টকা পইচা নহ'লে আপোনাৰ ঘোষ নিদিলে চাকৰি নহৈছিল। কিন্তু ভাৰতীয় জনতা পাৰ্টীৰ দিনৰ চৰকাৰত 1 টকাও ঘোষ দিব নালাগে, আপোনাৰ মেধাৰ ভিত্তিত চাকৰি পায়। সেইকাৰণে মই প্ৰত্যেককে কৈছোঁ ভালকৈ পঢ়া শুনা কৰক, ভালকৈ পঢ়া শুনা কৰি আপোনালোকে মেধাৰ ভিত্তিত চাকৰি গ্ৰহণ কৰক। এই কংগ্ৰেছে হওক, AGPয়ে হওক, বিজেপিয়ে হওক, কোনো কথা নাই। আমাৰ এটাই চিন, আমি অসমৰ বাসিন্দা, আমি গৌৰৱ কৰিব লাগে। আমি অসমত এনেকুৱা মুখ্যমন্ত্ৰী পাইছোঁ হিমন্ত বিশ্ব শৰ্মাৰ দৰে, যিজনে সৰ্বভাৰতীয়ভাৱে আজি নাম কামাবলৈ সমৰ্থ হৈছে। ভাৰত মাতা কি জয়। এটা সৰু প্ৰশ্ন, 1 মিনিটে সময় ল'ম। যিগৰাকী প্ৰাৰ্থী আপোনালোকৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰ বাইদেউৰ কথা আলোচনা চলি আছে, বিজুলী কলিতা মেধিৰ বিষয়ে আলোচনা চলি আছে, প্ৰাৰ্থীগৰাকীৰ বিষয়ে 1 মিনিট। বিজুলী কলিতা মেধি এগৰাকী আমাৰ দৰে সাধাৰণ বুথ পৰ্যায়ৰ পৰা ভাৰতীয় জনতা পাৰ্টী দলত তেখেতে বুথৰ কাৰ্যকৰ্তা হিচাপে কাম কৰিছিল। তাৰপিছত তেখেতে মহিলা মৰ্চাৰ সভানেত্ৰী হিচাপে তেওঁ 10 বছৰ আছিল। এতিয়া বৰ্তমানে তেওঁ তেওঁ উপ সভানেত্ৰী হিচাপে আছে ৰাজ্যিকত, মাজতে উপ মেয়ৰ হিচাপে আছিল তেখেতে। তেনেকুৱা এগৰাকী কাৰ্যকৰ্ত্ৰী, মধ্যবিত্ত পৰিয়ালৰ মানুহ এগৰাকীয়ে আমাৰ মধ্যবিত্ত মানুহৰ দুখ দুৰ্গতিৰ কথা তেখেতে জানে। তেখেতে মানুহৰ ওচৰত গৈ কৈছে যে চাওক, মই এজন মধ্যবিত্ত পৰিয়ালৰ পৰা অহা এগৰাকী, মই এজন সাধাৰণ কাৰ্যকৰ্তা,
মই আপোনালোকৰ দুখত সদায় আছোঁ, আপোনালোকৰ লগত মই সদায় আছোঁ। আৰু ৰাইজৰ কিন্তু এটা কথা, ৰাইজে আপোনাক অকণমান আগতে ক'লোঁ, ৰাইজৰ এটাই চিন্তা যে ৰাইজে প্ৰতিখন সভাত আজি 12খন সভা আমি কৰিছোঁ, প্ৰতিখন সভাতে এটাই কয় আপকি বাৰ। ধন্যবাদ ধন্যবাদ জনাইছোঁ। হয় বাইদেউ কথা পাতিম এই বিষয়খিনি। ইলেকশ্যন কমিশ্যনাৰ নিযুক্তি কৰাৰ ক্ষেত্ৰত তেওঁলোকে কি অধিকাৰ পালে? মোদী চৰকাৰে ইলেকশ্যন কমিশ্যনাৰ নিযুক্তিৰ ক্ষেত্ৰত কি অধিকাৰ ল'লে? পলাশবাৰীৰ কথা। হয় আচ্ছা চাওক, মই ফাৰ্ষ্ট পোনপ্ৰথমে ক'ব লাগিলে অলপ আগতে এটা বক্তব্য দিলে, তেখেতে ক'লে কি 5,000 চাকৰি নতুনকৈ দি দিব। 50,000 ঠিক আছে, চৰি 50,000 দিব। 50,000 তাত আকৌ 1 লাখ কৰি দিলোঁ, মই 1 লাখ কৰি দিলোঁ। যিজন বক্তাই তেখেতে অলপ আগত বক্তব্য দিলে, তেখেতৰ ঘৰত ফৌজি আছে নেকি? তেখেতৰ ঘৰত ফৌজি আছে? ফৌজি নাই। এটা ফৌজিৰ আজি পেঞ্চন কাটি দিছে মোদী চৰকাৰে। মোদী অকল নৰেন্দ্ৰ মোদী অকলে ঘূৰি কিনে দেশ চলিব পাৰিব যদি তেখেতৰ লগত কিয় পিছফালে বডিগাৰ্ড কেইটা লৈ আছে? তেখেতসকলক ৰিজাইন দিবা দিয়ক যে ফৌজি নালাগে মোক, মই অকলে দেশ ঘূৰিম। তেখেতসকলৰ পেঞ্চন কিয় কাটি দিছে? পেঞ্চন লাগিব, পেঞ্চন। ফৌজি নহ'লে দেশ নচলে। এজন ইণ্ডিয়ান ক্ৰিকেট প্লেয়াৰক যিমানখিনি পইচা দিয়ে, এটা ফৌজি এখন দেশ ৰখি আছে। ধন্যবাদ। বাৰে বাৰে কৈ থকা হৈছে চাকৰি দি আছে, নতুন প্ৰজন্মই চাকৰি পাই আছে, কিন্তু তাৰ পাছতো নিবনুৱা সমস্যা কিন্তু এতিয়াও কমা নাই। চাকৰিৰ কথা চাওক, এতিয়া চাকৰি দিছে ফিক্স পে। আগৰ দিনৰ যি চৰকাৰী চাকৰিত এনেকুৱা সুবিধা এতিয়া চৰকাৰী চাকৰিত নাই। ফিক্স পে দিছে। 6 গাঁৱৰ ল'ৰাজন দিব লখিমপুৰত, ল'ৰাজনে তাতে 15,000 টকাত কাম কৰি ঘৰ চলাব লাগিব। সেইবোৰ সম্ভৱ নহয়। চাকৰি বাছ এটা ভেকু ভাওনা, তাৰ বাহিৰে বাকী একো নহয়। চাকৰি দিছে, ভেকু ভাওনা হৈছে, তাৰ বাহিৰে একো নহয়। অলপ আগতে দাদাজনে ক'লে 2খন দলঙৰ কথা, তেওঁলোকে তাৰ উত্তৰ দিলে কি ব্ৰহ্মপুত্ৰ আৰু পলাশবাৰী শুৱালকুছি সংযোগী দলং হ'ব। গছত কঁঠাল উঠত তেল যেন হোৱা নাই নে? যিটো ৰাস্তাত আমি চলাচল কৰি আছোঁ সেই ৰাস্তাটোৰ দলং দুখন ভাঙি আছে, য'ত আমি কোনোদিন খোজেই কৰা নাই সেইখনৰ কথা কৈ আছে। এইটো কি গছত কঁঠাল উঠত তেল নহ'ল নে? আমি চলাচল কৰা ৰাস্তাটো সুচল কৰি দিয়ক আগতে, তাৰপিছত আপোনালোকে আমাক বেলেগ সপোন দেখুৱাওক। আপোনালোকে আমাক ডাঙৰ সপোন দেখুৱাইছে, কিন্তু ইয়াত আমাক ভৰি টানি ধৰিছে, আগুৱাব নিদিয়ে। ধন্যবাদ জনাইছোঁ। নিবনুৱা সমস্যাৰ বিষয়ে আলোচনা চলি আছে। এওঁলোকে কৈ আছে যে নিৰ্বাচনৰ মানে তেওঁলোকৰ প্ৰাৰ্থীগৰাকীৰ, কিন্তু যোৱাবাৰত যিগৰাকী প্ৰাৰ্থী আছিল কৈ নযা, তেওঁ কিন্তু সংসদত শুই থকাই দেখা পালোঁ। কিন্তু এইবাৰো যিগৰাকী বিজুলী কলিতা মেধি, তেওঁৰ ৱাৰ্ড মেম্বাৰ হোৱাৰো যোগ্যতা নাই। তেওঁলোকে আহে উন্নয়নৰ কথা ক'বৰ কাৰণে। আৰু বিজুলী কলিতা মেধি উপমেয়ৰ আছিল, আপুনি জানে? তেওঁলোকে কৈ আছে যে উন্নয়নৰ কথা। মিৰ্জাৰ যিখন আপোনালোকে চাওক, মিৰ্জাৰ যিখন চৰকাৰী হস্পিটেল আছে, সেইখনত দুৰৱস্থা চাওক। আজি কিমান কেইজন ডাক্তৰ আছে, তাতে কিমান কেইজন নাৰ্ছ আছে। আৰু যদি আপোনালোকে পলাশবাৰী সমষ্টি ভিত্তিত যদি আপুনি চাই, মেডিকেলৰ ভিত্তিত আমি ডাইৰেক্ট GMCত যাব লাগে। মই অনুৰোধ জনাইছোঁ, প্লিজ যাম। মই এটা কথা আপোনাক জনাওঁ, বিজুলী কলিতা মেধি মেয়ৰ দায়িত্বটো আছিল, কিন্তু হয় মেয়ৰ আছিল তেওঁ, কিন্তু লোকসভাত ধন্যবাদ তেওঁলোকক কেনেকুৱা অভদ্ৰামী কৰিছে চাওক। আজি চাওক কেনেকুৱা, এয়া বিজেপিৰ অভদ্ৰামী, ধন্যবাদ জনাইছোঁ। চৰ্চা 20 বিশেষ অনুষ্ঠানটো মই সত্যজিৎ বিদায় লৈছোঁ। ধন্যবাদ, নমস্কাৰ, বিদায় লৈছোঁ।